জ্যেষ্ঠ অভিনেতা হিচাপে তোমাক হেৰি দিছোঁ মই। থেংক ইউ। উকিমায়া গ'লা তুমি? হয়। উকিমায়াত গৈ কি কৰিলা? মানে ৱেব ছিৰিজলৈ ঘূৰি আহিলোঁ। উকিমায়া ক'ত আছে, কি কথা? কাৰণ তুমি নিজে ভিজিট কৰিছা, ফিল্ড ভিজিট কৰিছা। ধৰা মোকে এডিটৰ হিচাপে সুধি পেলাই গৈছা 2 নে 2 মাহৰ কাৰণে। চ' কি পালা উকিমায়াত? অশ্বত্থামাহত কিন্তু ইতি গজ, আপোনাৰ কেৰেক্টাৰটো আছিলে গাঁওবুঢ়াৰ চৰিত্ৰ। কিবা সংলাপ মনত থাকি গ'ল নি? ডাঙৰ কথা হৈছে, মই থাকিলেও কিয় ক'ম? কিয় ক'ম ভাই? একে আছে মানুহজন, একে আছে। আগতে লাইভত, টেলিভিশ্যনত লাইভত যদি সুধি দিওঁ কিবা এটা, সিদ্ধাৰ্থ দা বহি আছে, কুৱেশ্যন অলপ বেলেগ ধৰণে সুধি। কিয় ক'ব? অতিথিত চাব। অতিথিত চাব ভাই। আৰে ইমান কষ্ট কৰি তাতে ভাই, বৰষুণৰ বতৰ। চিনেমাৰ পিছতে ৱেব ছিৰিজ, দুটা বেলেগ ফ্লেভাৰ। এইখনত এই কেমেৰাৰ আগত একেই বস্তু আৰু। কেৰেক্টাৰটো কি হয় ইয়াত? কেৰেক্টাৰটো গাঁৱৰে হেৰি এজনৰ কেৰেক্টাৰ, মানে টিচাৰ হয়। অ'কে। গাঁৱতে পঢ়ায়। মই আগতে মুখ্য চৰিত্ৰক সুধিব খুজিছোঁ, কেনেকুৱা লাগিছে আপোনাৰ অশ্বত্থামাহত ইতি গজ কৰি? মুখ্য চৰিত্ৰত অভিনয় কৰিছোঁ যিহেতু ন, ধেমালি কৰি আছিলোঁ ইমান সময়লৈকে। সৰু কেৰেক্টাৰ এটা তনুজে দিলে, আমি কৰিলোঁ। মোৰ খুব ভাল লাগিলে, ৰিয়েলি ভাল লাগিলে। কুকৃত যেন এটা সাংবাদিক। নমস্কাৰ, মই চক্ৰপাণি পৰাশৰ। চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। আজিৰ বাৰ্তালাপত কেইবাগৰাকীও অসমৰ জনপ্ৰিয় অভিনেতাক আপোনালোকে লগ পাব। আৰু আমি বহিছোঁ এখন বিশেষ ৱেব ছিৰিজৰ কাৰণে, আৰু যিখন ৱেব ছিৰিজ আহিল অলৰেডি ৰিল ড্ৰামাত। গতিকে আপোনালোকে তাত গৈ চাব পাৰিব কি আছে এই ৱেব ছিৰিজখনত, তাৰে ওপৰত আমি কিছু কথা পাতিব বিচাৰিছোঁ। আৰু যিখন ৱেব ছিৰিজত মেইন গুৰুত্বপূৰ্ণ চৰিত্ৰটোত অভিনয় কৰিছে চক্ৰপাণি পৰাশৰে। আৰু ৱেব ছিৰিজখনৰ নাম হৈছে অশ্বত্থামাহত কিন্তু ইতি গজ। আৰু জ্যেষ্ঠ অভিনেতা হিমাংশু প্ৰসাদ দাস ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। হিমাংশু দা, নমস্কাৰ জনাইছোঁ। জ্যেষ্ঠ অভিনেতা হিচাপে তোমাক হেৰি দিছোঁ মই। থেংক ইউ। প্ৰথম কথা, আপুনি অভিনেতাও হয়, লগতে বাকী আৰু মই ক'বলৈ নাযাওঁ। এইবাৰ আপোনাক নতুনকৈ আমি প্ৰকাশ পালে, আপুনি ৰিল ড্ৰামাতে আপুনি এগৰাকী খুব ধুনীয়া এংকৰ হিচাপে বহুতক মাতি আনিছে আৰু ইণ্টাৰভিউ লৈছে। মই হয়, মাতি আনি মানে কাহিনীৰ বাহিৰত কৈছোঁ। আচ্ছা, মই হেৰি হৈ গ'লোঁ। মই এইটো মানে দ্য হিমুৰ শ্ব' বুলি এটা আৰম্ভ হৈছে। এইটো ৰিল ড্ৰামাত। এইটো ইণ্টাৰভিউ ঠিক নহয় কেৱল, তাৰ মাজতে কোনোবাই কমেডিও কৰে আৰু বিভিন্ন ধৰণৰ কথা বাৰ্তাও হয় তাৰ মাজে মাজে। তেনেকুৱা ভাল লাগিছে কৰি। মই ভাবিছোঁ আমি এনেকৈ কথা পতাই ভাল হ'ব নেকি, দুজন এংকৰ বহিলৈ। দুজন এংকৰ বহিলৈ আমি কথা পাতি আছোঁ। অশ্বত্থামাহত কিন্তু ইতি গজ, কি আছে ভিতৰত, আৰু আপোনাৰ কেৰেক্টাৰটো কেনেকুৱা, কি কথা? এইটো যদি উকিমায়া বুলি এখন গাঁৱৰ কথা যদিও কয়, উকিমায়া বুলি এখন এটা অঞ্চল, কিন্তু আচলতে উকিমায়া গোটেই অসমতে চলি আছে এতিয়া। উকিমায়াটো এটা জাষ্ট এটা কিবা এটা ৰাইটাৰে কাল্পনিকভাৱে দিয়া নাম, কিন্তু সেইকাৰণে কাহিনীটোত মানে চালে বৰ্তমান সময় এইখন এখন আচলতে পলিটিকেল ড্ৰামা। যদিও বা মানে বহুত কিবা এইবিলাক ইলেকশ্যন নিৰ্বাচন এনেকুৱা ধৰণৰ কথা নাই, কিন্তু এইখন টোটেলি পলিটিকেল আচলতে এখন থ্ৰিলাৰ। সেই হিচাপে মানুহে এইখন চাব লাগিব আৰু। অ'কে। আপোনাৰ কেৰেক্টাৰটো কেনেকুৱা ধৰণৰ? পলিটিকেল ড্ৰামাখনত এটা পলিটিকেল কেৰেক্টাৰেই হয়, যি উকিমায়াৰ এটা শব্দত ক'ব গ'লে মানে বিধায়ক, প্ৰেজেণ্ট বিধায়ক। কিন্তু সেই উকিমায়াৰ বিধায়কজন, তেওঁক কিন্তু আকৌ মহাৰাজ বুলি মাতে, বা মহাৰাজ বুলি মতা বিচাৰে বিধায়ক, কিন্তু তেওঁ আকৌ বিচাৰে যে মোক মহাৰাজ বুলি মাতক। মানে একনায়কত্ববাদৰ কিবা এটা আছে নেকি? তেনেকুৱা ধৰণৰে এটা কাহিনী এটা। উকিমায়া কাল্পনিক এখন গাঁও। উকিমায়া এখন কাল্পনিক গাঁও। তেনেকুৱাতো গাঁও নাই অসমত উকিমায়া নামৰ। থাকিব পাৰে, ইমান নাজানো, কিন্তু কোনো পাৰ্টিকুলাৰ এটা ঠাইক লৈ পেলাই ভাবি নামটো দিয়া নাই। নাজানো, এইটো ৰাইটাৰে জানিব কিয় উকিমায়া নামটো দিলে। কিন্তু মায়ং বুলি ক'লে অসমৰ এটা সেই চাউণ্ডটোৰ লগত আমি সকলোবিলাকে পৰিচিত। উকি শব্দটো তেনেকৈ ভাবি চাগে নামটো দিছে। অ'কে। তো আপোনাৰ কেনেকুৱা লাগিলে গোটেই এটা অকণমান ডেছক্ৰাইব কৰিলে ভাল লাগিব। অসমত ৱেব ছিৰিজ বনোৱাৰ যিটো মানে আৰম্ভ হৈছে, ৱেব ছিৰিজটো অসমীয়া হেৰিত চাগে বেছি পুৰণি নহয়, একদম নতুন। তো গতিকে যিটো আৰম্ভ হৈছে, নতুন ল'ৰা ছোৱালীবিলাকে লিখিব আৰম্ভ কৰিছে। ৱেব ছিৰিজটো এটা সাংঘাতিক বস্তু। চিনেমা নহয়, আকৌ চিৰিয়েলো নহয়। চিৰিয়েল আৰু চিনেমা এখনৰ মাজত কি পাৰ্থক্য, সেই পাৰ্থক্যটোৱে আচলতে
ৱেব ছিৰিজ মানে চিৰিয়েলখন ধাৰাবাহিক গৈ থাকে আৰু কেইটামান এপিছ'ড কিন্তু সেই এপিছ'ডটোৰ মাজত কিমানবিলাক শাখা প্ৰশাখা থাকে মানে মূল কাহিনীৰ লগত আৰু চিনেমা বুলি ক'লে আমি সাধাৰণতে এটা কেৰেক্টাৰ বা দুটা কেৰেক্টাৰক কেন্দ্ৰ কৰি আমি দেখা পাওঁ সেই দুটা কেৰেক্টাৰৰে মাক দেউতাক কোন সেই দুটা কেৰেক্টাৰৰে বন্ধু বান্ধৱী কোন আমি জানো বাকী কেৰেক্টাৰবিলাকৰ নাজানো কিন্তু ৱেব ছিৰিজত সাধাৰণতে প্ৰায় চব কেৰেক্টাৰৰ মুখ্য যদি 8টা কেৰেক্টাৰ আছে 8টা কেৰেক্টাৰৰ অতীত কি বৰ্তমান কি তেনেকুৱা ধৰণে এটা দৃষ্টিভংগীৰে লিখা হয় তো সেইকাৰণে এটা নতুন কিন্তু ভাল লগা কথা যে আমাৰ যিসকল ৱেব ছিৰিজৰ ৰাইটাৰ তেওঁলোকে চিনেমা আৰু চিৰিয়েলৰ মাজৰ পাৰ্থক্যটো জানে বা বুজি উঠিছে সেইটো এটা বৰ খুব ভাল লগা কথা আৰু এইটো অহাটো খুব প্ৰয়োজন আছিলে অসমত কাৰণ বেলেগ বেলেগ ধৰণে এক্সপ্ল'ৰ হ'ব পাৰে কেতিয়াবা চিনেমা এখনত আমি বহুত দীঘল হৈ যাব এইটো নানো দে এনেকৈ আমি চিনেমা স্ক্ৰিপ্ট লিখিবৰ সময়ত আমি বহু বস্তু এৰাইছিলোঁ 2 ঘণ্টাৰ ভিতৰত শেষ কৰিব লাগিব চিনেমাখন অলমষ্ট তো সেইকাৰণে কিন্তু কথাটো হ'ল ৱেব ছিৰিজত সেই স্বাধীনতাটো থাকে যে মোৰ এইটো ক'বলৈ মন গৈছে ক'ব পাৰোঁ গৈ থাকিব পাৰে চিৰিয়েলৰ নিচিনা আকৌ বাধ্যবাধকতাও নাথাকে চিৰিয়েলত TRP হিট মাৰি দিলে গতিকে আৰু বঢ়া ইপিনে বোৱাৰী মৰিলে কিবা হ'ল চব ঘটিলে আৰু তাৰপিছত আৰু কি ঘটাব ৰাইটাৰবিলাকৰ কিন্তু সাংঘাতিক মই কিন্তু ভাবোঁ আটাইতকৈ সাংঘাতিক লিখক কোন বুলি যদি সোধা চিৰিয়েলৰ লিখক কাৰণ তাৰ মাজতে কোনোবা এজনৰ আকৌ কিবা কাজিয়া লাগিল গুচি গ'ল কোনোবা এজন এক্টৰে ক'লে যে পৰহিতে মই নোৱাৰিম মোৰ মামাৰ ল'ৰাৰ বিয়া এক্সিডেণ্ট কৰাব লাগিব তাক কিবা বহুতো এক্সিডেণ্ট কৰালে বহুতো মৰালে তাৰপিছত হঠাৎ ৰাইটাৰজনে আকৌ কালিৰ ভিতৰত আজি ৰাতি লিখি কালি ৰাতিপুৱা দিছে কালি ৰাতিপুৱা শ্বুটিং গধূলি আকৌ সেইটো টেলিকাষ্ট হৈছে তো তেনেকৈ হয় হাত মই নাইকিয়া হৈ যামগৈ এইটো বৰ সাংঘাতিক এয়া আমাৰ চিৰিয়েলৰ আপুনি শেহতীয়াকৈ অসমৰ ৱেব ছিৰিজ বুলি ক'লে কোনকেইখন চাইছে মই অসমীয়া ৱেব ছিৰিজ শেহতীয়াভাৱে চাইছোঁ যিকেইখন আমাৰ ওলাইছে একদম এতিয়া প্ৰণৱ ভৰালীৰ কৃষ্ণচূড়াখন চুপা চুপিখনত মই বাৰু নিজে অভিনয় কৰিছিলোঁ তাৰপিছতে বাবলুদাৰবিলাক মই চাইছোঁ শংকৰজিৎ হাজৰিকা ফিছা নানান পাচানীৰ সেইখন এখন কলৰৱ বুলি তো এনেকৈ বহুত কেইখনেই চাইছোঁ শেহতীয়াভাৱে কিবা চালোঁ বিদুৰ ভাই যেতিয়া আহিছিলে তেতিয়াই চোৱা হৈছিলে সঁচাকৈ আৰু প্লেটফৰ্মৰ অভাৱ আছে আমাৰ অসমত ৰিল ড্ৰামাৰ আছে ছাবস্ক্ৰিপশ্যন বহুত বেছি ল'ব লাগে কাৰণে বহুত মানুহে এভইড কৰে এটা ভাল প্লেটফৰ্মৰ প্ৰয়োজন আছে বহুত বেছিও নহয় কিন্তু ৰিল ড্ৰামাৰ ক্ষেত্ৰত যিসকলে নাজানে মান্থলি নহয় 3 মাহত চাগে 299 টকা কিন্তু ৰিল ড্ৰামা হ'ল অসমৰ একমাত্ৰ এটা OTT প্লেটফৰ্ম য'ত অসমীয়া চিনেমাৰ ইমান ডাঙৰ কালেকশ্যন আছে একদম মানে পুৰণা আমাৰ নায়ক হিয়া দিয়া পুৰণা বুলি নকওঁ এই চিনেমাবিলাকো আছে আকৌ যদি কোনোবাই চাব খোজে নহয় মই একদম যোৱা 1 মাহ আগত হলত ৰিলিজ পোৱা অসমীয়া চিনেমাখন চাওঁ আৰু এৱাৰ্ড উইনিং প্ৰায়খিনি আছে এৱাৰ্ড উইনিংবিলাক আছে কমাৰ্চিয়েল হিট চিনেমাবিলাকো আছে ৰত্নাকৰে কওঁ বা আমি হেৰিয়ে কওঁ এই তেনেকুৱা ধৰণৰ চিনেমাবিলাকো আছে তো ৰিল ড্ৰামাৰ সেইটো এটা প্লাছ পইণ্ট অ'কে আৰু ভাবে যিসকলে যে এতিয়া মানে আমাৰ টিভিটোত গোটেইখিনি OTT প্লেটফৰ্ম আহি যায়তো নেটফ্লিক্সৰ পৰা আৰম্ভ কৰি এমেজন প্ৰাইমৰ পৰা আৰম্ভ কৰি G5ৰ পৰা আৰম্ভ কৰি এভৰিথিং আহি যায় তো অসমীয়া OTT প্লেটফৰ্ম বুলি ক'লে ৰিল ড্ৰামা তাত গৈ পেলাই আপোনালোকে চাব কৈছোঁৱে অশ্বত্থামাহঁত কিন্তু এটি গজ নামটোৰ লগত কেনেকুৱা কম্বিনেশ্যনটো কেনেকুৱা পালে নামটো যিটো ৱেব ছিৰিজখনৰ কাহিনী আছে নামটোৰ লগত এতিয়া অশ্বত্থামাটো এটা মহাভাৰতৰ বহুত ইণ্টাৰেষ্টিং কেৰেক্টাৰ এটা যি এতিয়াও জীয়াই আছে বুলি কয় তাৰপিছত অমৰ অশ্বত্থামা কেতিয়াও নমৰে চিৰঞ্জীৱী আকৌ সেই অশ্বত্থামাই এটা মানে অশ্বত্থামা আচলতে আমি কি বুলি কওঁ প্ৰথমজন গুপ্তঘাতক বুলি যদি কওঁ আমি প্ৰথমবাৰ যদি আমি কওঁ যে এটা নিউক্লিয়াৰ এটা কি বুলি কওঁ যিটো ধ্বংসকামী এটা কাম কাৰণ এটা প্ৰজন্ম শেষ কৰি দিছিলে অশ্বত্থামাই ৰাতি গৈ পঞ্চপাণ্ডৱৰ গোটেই সন্তানকেইটাক ডিঙি কাটি লৈ আহিছিলে আমি সকলোৱে জানো গতিকে তাৰপিছত কি হ'ল পিছৰ প্ৰজন্মটো নোহোৱা হৈ গ'ল তো সেয়া অশ্বত্থামাই কৰা এটা ভুল আকৌ তেওঁ লয়েলো আকৌ কি লয়েল তেওঁ দুৰ্যোধন যাৰ মানে অৰ্জুন এই কি এইটো আমাৰ কৰ্ণ এই গোটেই কেৰেক্টাৰবিলাক আকৌ কি যে অমুকৰ নিমখ খাইছোঁ অমুকে আমাক বেয়া দিনত চাইছিলে গতিকে নমৰালৈকে তেওঁৰ লগতে থাকিম তো অশ্বত্থামা ঠিক তেনেকুৱা ধৰণৰ এটা কেৰেক্টাৰ দ্ৰোণাচাৰ্যৰ সন্তান যিয়ে পঞ্চপাণ্ডৱ আৰু কৌৰৱ দুয়োপক্ষকে প্ৰশিক্ষণ দিছিলে
সেইজন গুৰুৱে হ'ল দ্ৰোণাচাৰ্য কৌৰৱকো শিকাইছে ধনু কেনেকৈ চলাব লাগিব পাণ্ডৱকো শিকাইছে যে কাঁড়ডাল কেনেকৈ মাৰিব লাগিব ঠিক এই দুয়োটা পক্ষৰ যিজন প্ৰশিক্ষক দ্ৰোণাচাৰ্য চ' তেওঁৰ সন্তান গতিকে বৰ ইণ্টাৰেষ্টিং আৰু দ্ৰোণাচাৰ্যৰ মৃত্যু হৈছে অশ্বত্থামা মৰা বুলি কৰা এটা উৰা বাতৰিৰ দ্বাৰা এটা মিছা প্ৰচাৰৰ দ্বাৰা আচলতে দ্ৰোণাচাৰ্যক হত্যা কৰা হৈছিল কুৰুক্ষেত্ৰত যুদ্ধ চলি আছে দ্ৰোণাচাৰ্যৰ সন্মুখত কোনো তিষ্ঠিব পৰা নাই কিয়নো বাপ হতাই আল্টিমেটলি গুৰুৰ সন্মুখত নহ'লে কোনে কি হেৰি কৰিব তো ঠিক সেই সময়তে অশ্বত্থামা হত বুলি এটা কুৰুক্ষেত্ৰৰ ৰণক্ষেত্ৰত সৈনিকৰ মুখে মুখে বাতৰি এটা বিয়পি আহিলে আৰু দ্ৰোণাচাৰ্য নিজৰ সন্তানৰ মৃত্যু যিকোনো পিতৃৰ ক্ষেত্ৰতে হ'ব চাগে সন্তানৰ মৃত্যু শুনি তেওঁ অকণমান সময় থৰ হৈ পৰি থাকিল হাতৰ পৰা ধনুখন পৰি গ'ল আৰু সেইটো সুযোগে অৰ্জুনে তেওঁক হত্যা কৰিলে নহ'লে দ্ৰোণাচাৰ্যৰ হাতত ধনু থকাৰ পিছত দ্ৰোণাচাৰ্যক কোনেও একো কৰিব নোৱাৰে গতিকে অৰ্থাৎ মোৰ দেউতাৰ মৃত্যু ঘটিছে মোৰ নামটো ব্যৱহাৰ হৈ তো অশ্বত্থামা এটা মই ভাবোঁ যে মহাভাৰতৰ বৰ সাংঘাতিক এটা কেৰেক্টাৰ ইমান ডাইমেনশ্যন থকা গতিকে সেই কেৰেক্টাৰটোৰ নামটো ৰাইটাৰে যি হিচাপত আনিছে এইখনৰ নামত ইয়াত অশ্বত্থামা মহাভাৰত এনেকুৱা একো নাই কিন্তু অশ্বত্থামা নামটো কিয় ৰাখিলে সেইটো এই উকিমায়াৰ কাহিনীটো দৰ্শকে চালে বুজি পাব নিশ্চয় পলিটিকেল এখন থ্ৰিলাৰ হয় গতিকে গৈ চাব বুলি আশা কৰিছোঁ বেছি দিয়াত ক'বলগীয়া কথা নাই চাব আপোনালোকে মোৰ 3টা প্ৰশ্ন আপোনাক সুধিবলগীয়া আছে হিমাংশুদা ইয়াতে সুধি থওঁ কাৰণ সদায় লগ পোৱা নহয় আপোনাৰ ছবি আহিছিলে হনুমেন কিমান সফল কিমান বিফল মই তাত উলিয়াবলৈ নাযাওঁ দৰ্শকে চাই কি পালে কি নাপালে সেইখিনি দৰ্শকে গম পাব আপোনাৰ বোধেৰে হনুমেনখনত আপুনি সফল বুলি ভাবেনে ভাবোঁ কিয় সফল বহুকেইটা কাৰণত নহয় মই যদি কওঁ যে প্ৰথম কথা হ'ল ব্যৱসায়িকভাৱে বিফল সেইটো হ'ল এটা চিনেমাৰ এসপ্তাহৰ এটা ৰিজাল্ট কিন্তু চিনেমা এখনৰ জীৱন এসপ্তাহত শেষ নহয় ৰাইট ঠিক আছে পৃথিৱীৰ ইতিহাসত বহুত চিনেমা আছে যিবিলাক চিনেমা ছুপাৰ ফ্লপ হৈছিলে ৰিলিজ দিয়াৰ সময়ত আকৌ পিছত সেই চিনেমাবিলাকে কাল্ট হিচাপে পৰিচিত হৈ যায় একজেক্টলি মানুহে এতিয়াও চায় ৰিলিজ হয় তো এনেকুৱা বহুত বিভিন্ন ধৰণৰ ঘটনা আছে কিন্তু মই জয় হনুমেনক তেনেকুৱা পৰ্যায়ৰ চিনেমা বুলিও নাভাবোঁ যে পিছৰ পৰ্যায়ত মানুহে বিৰাট আলোচনা কৰিব তেনেকুৱা নাভাবোঁ কিন্তু এটা কথা ঠিক যে আমি কাম এটা কৰিবৰ সময়ত আমি সঁচাকৈ এটা অনেষ্ট এটা এপ্ৰ'চ লৈ পেলাই আমি কাম এটা কৰিব চেষ্টা কৰিছিলোঁ কৰি আছোঁ কৰি থাকিম আৰু সেইকাৰণে জয় হনুমেন আমাৰ এটা প্ৰয়াস আছিলে নিজক ভাঙিবৰ কাৰণে যেনে আমি আমাৰ টীমটোৱে বা হিমাংশু প্ৰসাদ দাস যি বুলি কোৱা যে যি চিনেমা বনাইছোঁ চাকিৰা আহিব বকুল তলৰ বিহুলৈ গৰু বুলু ফিল্ম এই যিবোৰ চিনেমা আমি লৈ আহিছোঁ সেই চিনেমাবিলাকত মই বিলিভ কৰা 100% বস্তু আছিলে যিটো মই ডিৰেক্টৰ হিচাপে 100% বিলিভ কৰোঁ সেইটো মই কৰিছিলোঁ দুনিয়াই কি কৈছে সেইটো বাদ দিলোঁ সেইটো মই শুনিম বাৰু কিন্তু এই মুহূৰ্তত মোৰ অন্তৰে যি কোৱা সেইটো মই 100% কৰিছিলোঁ তাতে সফলো হৈছোঁ বিফলো হৈছোঁ প্ৰশংসাও পাইছোঁ গালিও পাইছোঁ কিন্তু জয় হনুমেনত মই কোনোবাখিনিত এজ এ ডিৰেক্টৰ এজন আৰ্টিষ্ট হিচাপে কোনোবাখিনিত মই কৰাপ্ট হৈছিলোঁ মানে মই অকণমান পলিউটেড হৈছিলোঁ অৰ্থাৎ মই নিজৰ অন্তৰৰ পৰা বিশ্বাস কৰা কথাখিনিৰ বাহিৰেও বেলেগৰ বিশ্বাস কিছুমানকো মই সেই বিশ্বাসেৰে মই চাবলৈ চেষ্টা কৰিছিলোঁ যিটো ভুল বুলি মই ভাবোঁ মানে বেলেগৰ পৰা শিক্ষা ল'ব লগা আছে দেই শিক্ষা বেলেগৰ পৰা ল'ব লগা আছে বেলেগৰ কথা শুনিব লগা আছে বেলেগৰ লগত আলোচনা আমি কৰিবই লাগিব জীৱনত বিভিন্ন মুহূৰ্তত কিন্তু ফাইনেলি এজ এন আৰ্টিষ্ট তোমাৰ এটা বিলিভ থাকে অন্তৰৰ পৰা তুমি কি কৈছা যে মই এই লাইটটো জ্বলাম নে নজ্বলাম মই এই পিছফালে এই ৰাখিম নে নাৰাখিম তোমাৰ অন্তৰে কি কৈছে অমুক তমুক সকলো তুমি ডেফিনেটলি ৰেফাৰেঞ্চ ল'ব লাগিব গুগল চাই ইউটিউবত বেলেগৰ পডকাষ্টৰ ষ্টুডিঅ' চাই এনেকুৱা বিভিন্ন ধৰণৰ তুমি এক্সাম্পল তুমি ডেফিনেটলি ল'বা যে কোনে কেনেকৈ সজাইছে কিন্তু অন্তৰৰ পৰা চক্ৰপাণী পৰাশৰে কেনেকৈ সজাব সেই আহ্বান এটা থাকিব লাগিব আৰু সেইটো নাই যদি তেতিয়াহ'লে আমি কাম কৰি লাভ নাই তো জয় হনুমেন চিনেমাখনত কোনোবা ক্ষেত্ৰত চব নহয় ডেফিনেটলি চব নহয় নহ'লে মই কৰিবই নোৱাৰিলোঁ উশাহ বন্ধ হৈ গ'লে শ্বুটিঙৰ সময়তে যে কি কৰি আছোঁ গতিকে এনেকুৱাও নহয় যে মই 100% কিবা হেৰি কৰাপ্ট হৈছিলোঁ কিন্তু 80% চাগে মই 20-30% চাগে মই হৈছিলোঁ যে তেনেকৈ সেইটো মই ভুল বুলি ভাবোঁ আৰু কিছুমান চিন জয় হনুমেনৰ থাকি যায় মানে সেইদিনা মই নগাঁও পাৰ হৈ গৈছোঁ সেইখিনিত যে শ্বুটিং হৈছিলে নগাঁৱৰ সেই চাৰ্কলটোত যে শ্বুটিং হৈছিলে মই হঠাৎ ক্লিক কৰিলোঁ জয় হনুমেনৰ এইখিনি জেগা ইয়াত শ্বুটিং হৈছিলে
মানে কিছুমান বস্তু থাকি যায় মনত থাকি যায় এইখন এতিয়া জয় হনুমান এতিয়া চাপ'জ তাৰ কেইদিনমান পিছতে জয় হনুমান হলৰ পৰা গ'ল তাৰে কেইদিনমান পিছতে ফেঞ্চি বজাৰত যে পুলিচ বিষয়া এজনে যে ল'ৰা এজনক জমেটো নে ল'ৰা এজনক ভাইৰেল হৈছিলে হয় 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 তো তাৰ পিছতে তাতে কমেণ্ট আহিব গৈছে যে এইকাৰণে অসমৰ মানুহে জয় হনুমানখন চোৱা উচিত আছিল এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কমেণ্ট তাৰপিছতে আহিব আৰম্ভ হৈছিলে সেইটো কেপশ্যন দি বহুতে লিখিছিলে চ' চিনেমা এখনৰ ইম্পেক্ট বেলেগ ধৰণেও থাকি যায় অন্ততঃ 10জন মানুহৰ মনত গতিকে নহয় বুলি আমি ক'ব নোৱাৰোঁ যে বিফল জয় হনুমান কি বিফল কিয় বিফল কাৰণ চিনেমাখনে ব্যৱসায় কৰে ৰাইট আৰু সেইটো আমি মানি ল'ব লাগিব কমাৰ্চিয়েলি ৰিলিজ এখন চিনেমাৰ ক্ষেত্ৰত কিন্তু বেলেগ বেলেগ অসফলতা কিছুমান থাকি যায় গতিকে শেষত আপুনি মানে তুমি কেনেকৈ ক'বা যে সফল নে বিফল আৰু সেই ৰায়টো দিবৰ কাৰণে আজিৰ তাৰিখতে আমি কোন আমি বৰ পোৱা বস্তুটো বা আমি ভাল পোৱা বস্তুটো হয়তো আমাৰ ল'ৰা ছোৱালীয়ে ক'ব যে দেউতাতে যে কি চাইছিলে এইবিলাক এনেকৈও ক'ব পাৰে লাষ্ট প্ৰশ্ন মই মাজতে আকৌ কৈছোঁ আমি পাতি আছোঁ কিন্তু অশ্বত্থামাহঁতক কিন্তু এইটোৱে গজা ৰিল ড্ৰামাত এই ৱেব ছিৰিজখন আপোনালোকে চাব মাজতে মোৰ দুটামান প্ৰশ্ন মই হিমাংশুদাক সুধি লৈছোঁ লাষ্ট প্ৰশ্ন ভাইমন দা চালে ভাইমন দা ব্যৱসায়িকভাৱে সফল ছবি সাংঘাতিক সফল ছবি আপোনাৰ ভাল লগা এটা বেয়া লগা এটা চিনেমাখন মই চাই একদম অনেষ্টলি ক'ব গ'লে প্ৰথম চাই উঠি মই একদম একান্ত মানে চিনেমাখন মই চাইছোঁ তাৰ মাজত মোৰ কিবা হেৰি কৰোঁ বা মোবাইলটো চাওঁ কিবা তেনেকুৱা ধৰণৰ একো নাই মই খুব ধুনীয়া সাৱলীলভাৱে চিনেমাখন চাইছোঁ আৰু বিভিন্ন সময়ত ক'ব নোৱাৰাকৈ মোৰ মুখত এটা হয়তো ধুনীয়া হাঁহিও মানে বিৰঙি উঠিছে আৰু চিনেমাখন মই খুব মানে পজিটিভলি চিনেমাখন মই আচলতে এনজয় কৰিছোঁ চ' এইটো হ'ল চিনেমাখনৰ ভাল লগা কথা এটা গতি এটা আছিলে ফাৰ্ষ্ট হাফটো বেছি ভাল পাইছিলোঁ মই ছেকেণ্ড হাফটোত হয়তো বেছি জাম টাইপ হৈছে মোৰ অনুভৱটো কৈছোঁ দৰ্শক হিচাপে আৰু বাকী বেয়া লগা কথাটো হ'ল যে মুনীন বৰুৱা চিনেমা পৰিচালকজনৰ যিটোকে এইখন বায়'গ্ৰাফী তেওঁৰ জীৱনভিত্তিক চিনেমা গতিকে সেই চিনেমা ডিৰেক্টৰজনৰ চিনেমা বনোৱাৰ যিটো একচুৱেল ষ্ট্ৰাগল থাকে তেওঁ এছিষ্টেণ্ট ডিৰেক্টৰজনক আমি দেখিলোঁ ষ্ট্ৰাগলখিনি কিন্তু ডিৰেক্টৰ মুনীন বৰুৱাৰ যিটো ষ্ট্ৰাগল সেইটো কোনোবাখিনিত কম অনুভৱ হ'ল তো এইখিনি কথা কিন্তু বাট এখন চিনেমা হিচাপে বিগিনিং টু এণ্ডিং চিনেমাখন ধুনীয়াকৈ পৰিচিতভাৱে চাব পাৰি থেংক ইউ হিমাংশুদা বহুত বহুত ধন্যবাদ আৰু আপোনাৰ আহিবলগীয়া চুপা চুপি আহি আছে তাতো এটা মুখ্য কেৰেক্টাৰত অভিনয় কৰিব চক্ৰপাণি গতিকে আহি আছে অসমীয়া ছবি ৱেব ছিৰিজ সকলোবিলাক চাই থাকিব আজিৰ অনুষ্ঠানটো মই আকৌ কৈছোঁ ৰিল ড্ৰামাত অশ্বত্থামাহঁত কিন্তু এটি গজৰ বাবে আমি সকলো বহিছোঁ ধন্যবাদ ধন্যবাদ থেংক ইউ হিমাংশুদা গ'ল আৰু এইবাৰ মোৰ লগত উপস্থিত আছে কুলদীপ গোস্বামী অসমৰ অভিনয় জগতখনত আত্মপ্ৰকাশ কৰা এগৰাকী যুৱক খুব হেণ্ডচাম খুব মৰম লগা আৰু যেতিয়া ইয়াত ছবিখন কৰিবলৈ শ্বুটিঙত আহিছিলে তেতিয়া অলপ শকত আছিলে আজি ডায়েট কণ্ট্ৰল কৰি একদম ক্ষীণাই মেলি আহিছে আৰু দেখিবলৈ খুব ভাল লাগিছে আৰু শুভেচ্ছা মোৰ ফালৰ পৰা আগতীয়াকৈ থাকিলে ধন্যবাদ আৰু তেখেত হৈছে কুলদীপ গোস্বামী আৰু অশ্বত্থামাহঁত কিন্তু এটি গজত এটা মুখ্য চৰিত্ৰত অভিনয় কৰিছে আৰু কুলদীপে মই একেলগে এটা চৰিত্ৰত অভিনয় কৰিছোঁ কুলদীপ তুমি সাংবাদিক আছিলা হয় জাৰ্নেলিষ্ট মানে তুমি ৰিলত জাৰ্নেলিষ্ট আৰু মই ৰিয়েলত জাৰ্নেলিষ্ট আৰু সেইকাৰণে ৰিলত দুইটা এনেকৈ কেনেকুৱা লাগিলে গোটেই ছবিখন কৰি আৰু তোমাৰ প্ৰথমখন আছিল দুইখনে ৱেব ছিৰিজ চিনেমা শ্বুট হৈছে বাট এতিয়ালৈকে ৰিলিজ হোৱা নাই অ'কে চ' এইখনত কেনেকুৱা লাগিলে কি আছে কাহিনী কি এইখনত কাহিনীটো অলৰেডি ক'লে হিমাংশু দাই যে এটা কাল্পনিক হেৰি এটা কি কয় আপোনাৰ গাঁও এখনৰ কি কয় যদিও ৰজা আছে বাট তেওঁ এজন হেৰি হয় কি কয় নেতা বাট ভাল লাগিলে কাম কৰি আপোনাৰ লগত ভাল লাগিলে কাম কৰি যেতিয়া ফাৰ্ষ্ট চিনটো আপোনাৰ লগতে আছিলে মোৰ ইয়াতে আহি পেলাই ফাৰ্ষ্ট চিনটো সেইটো আছিলে ফাৰ্ষ্ট চিনে এইটো ইন্ট্ৰডাকশ্যন চিনটো এইটো আছিলে অ'কে আপোনাৰ লগত আমি সেইখন কৰি পেলাম হা এতিয়া সেইটোতো কৰিছোঁ এতিয়া আমি কৰি পেলাম একদম অকণমান লাহেকৈ কৰিম চাই থাকিব তাত কি পাব চ' অকণমান তোমাৰ বিষয়ে জানো এনে ক'ৰপৰা অভিনয় শিকিলা ঘৰ ক'ত কেনেকৈ আহি সোমালাহি মোৰ ঘৰ টিহু নলবাৰী অ'কে অভিনয় সৰুৰ পৰা মানে কি স্কুলৰ পৰাই ষ্টাৰ্টটো তেনেকৈ হয় তাৰপিছত নাটক চাটক কৰা ষ্টাৰ্ট দিলোঁ তাৰপিছত নাটক কৰি থাকোঁতে মোৰ প্ৰথমতে মানে সৰুতে নাটকৰ প্ৰতি একদম ৰাপ নাছিলে মই চিনেমা মানে অকল সেইটোৱে আছিলে নাটকৰ প্ৰতি ৰাপটো নাহিলে মাজতে তাৰপিছত এইখন কৰিলোঁ
ৱেব ছিৰিজখন কৰিলোঁ কৰি পেলাই মোৰ ভাৱ হ'ল যে অলপমান নাটকটো এক্সপ্ল'ৰ কৰিব লাগে তাৰপিছত মই দিল্লী গ'লোঁ দিল্লীত 6 মাহমান মই তাত ৰেচিডেঞ্চিয়েল ৱৰ্কশ্বপত তাতে দুজন NSDNৰ তাত মই তাত ট্ৰেইনিং ল'লোঁ তাৰপিছত মই NSD দিলোঁ এবাৰ বাট নাপালোঁ নাপাৰ পিছত মই হেৰি গ'লোঁ পণ্ডিচেৰী ইউনিভাৰ্চিটিত থিয়েটাৰ ডিপাৰ্টমেণ্টত 2 বছৰ মই থিয়েটাৰ ট্ৰেইনিং ল'লোঁ ফুল মানে নাজানো আৰু বাট ট্ৰেইন ধৰ অকণমান চাগে তাৰপিছত আহিয়ে এইখন মোৰ ফাৰ্ষ্ট ৱেব ছিৰিজ ট্ৰেইনিঙৰ পিছত ঘৰত কোন কোন আছে ঘৰত মা আছে 2গৰাকী ভণ্টি আছে দেউতা আছিলে দেউতা সৰুতে ঢুকাইছিলে ইণ্টাৰেষ্টিংলি মোৰ দেউতা তেওঁ এক্টিঙত মানে কি কয় এইটো নাটকৰ জগতত মানে ইয়াতে ফেমাছ নহয় বাট তেওঁ আমাৰ এৰিয়াটোত মানে এতিয়াও কয় চাগে যে তেওঁৰ নিচিনা নেচাৰেল এক্টৰ সেইটো এৰিয়াত নাই আৰু কোনো এতিয়া টিহু অঞ্চলত থাকে এনেকুৱা বহু ব্যক্তি থাকি যায় যে সেই অঞ্চলটোত তেওঁলোকে খুব ধুনীয়া কাম কৰি থাকে আৰু গোটেই মৃত্যুৰ সময়লৈকে তেওঁলোকৰ চৰ্চা চলি থাকে তেনেকুৱা এজন দেউতা আছিলে দেউতাৰ নাম কি আছিলে ডিম্বেশ্বৰ গোস্বামী তেওঁক এনেই জানিছিলে চিভিল গোস্বামী বুলি তাত চিভিল গোস্বামী এইটো এটা ইণ্টাৰেষ্টিং তেওঁ প্ৰথম আছিলে যোনে কি কয় নলবাৰী চিভিল হস্পিটেলত জন্মিছিলে তো তেওঁৰ নামটো চিভিল দি দিলে চবে মানে ঘৰত মতা নামটো নলবাৰী হস্পিটেলত চিভিলত প্ৰথমজন সন্তান আছিল মানে আমাৰ হেৰিত আৰু হয় ফেমিলি চিভিল হস্পিটেলৰ পুত্ৰ কুলদীপ গোস্বামী তো কুলদীপ যেতিয়া অসমত চিনেমাটো চলি আছে চিনেমা বহুতে কৰিবলৈ সুযোগ পায় সুযোগ নাপায় তো শেহতীয়াকৈ OTT প্লেটফৰ্মবোৰ গঢ় হৈছে অসমত ৰিল ড্ৰামাৰ বাহিৰে মই ইমান বেছি চকুত নপৰে আমাৰ তো কেনেকৈ ভাবা যে ৱেব ছিৰিজ OTT প্লেটফৰ্ম কিমান গ্ৰ'থ হ'ব অসমত এতিয়া চাওক চব ডেফিনেটলি কণ্টেণ্টৰ ওপৰত ডিপেণ্ড কৰে এতিয়া আমি ভাল কণ্টেণ্ট এটা বনাই হেৰি দি দিলোঁ ৰিল ড্ৰামাত দি দিলোঁ বাট যদি প্ৰমোশ্যন নহয় মানুহে গম নাপায় কেইজন মানুহে গম নাপায় বহুত কম মানুহে গম পায় যে অকল মোৰ ফ্ৰেণ্ডছখিনিয়ে গম পায় বাকীবোৰ নাজানে যে মোক সুধে মোক যে ক'ত ৰিলিজ হ'ব ৰিল ড্ৰামা আৰু যিকেইজন ফ্ৰেণ্ডছে গম পায় আমি নিজে দিয়া একজেক্টলি কি হয় এইটো মই কৈছোঁ OTT হয় আচ্ছা হয় নেকি অসমৰো আছে গমেই নাপায় তো আমাৰ দায়িত্ব এইটো যে আমি গম পোৱাব লাগিব মানুহক যে নেটফ্লিক্স যেনেকৈ চবে জানে যেনেকৈ আমাৰ আপোনাৰ যি আছে আৰু এটা মুভি বুলি বিৰাট ধুনীয়া OTT এটা আছে সেইটোত আপুনি স্ক্ৰল কৰি যিকোনো এখন মুভি উঠাওক আপুনি বেষ্ট অফ দ্য বেষ্ট মুভি পাই যায় তো তেনেকুৱা আমি মানুহক জনাব লাগে যে এনেকুৱা এটা OTT আছে আমি কাম কৰি আছোঁ যে চাওক আপোনালোকে ৰিল ড্ৰামাত চাওক বেলেগ অপশ্যন নাই অসমত এতিয়া বৰ্তমান আছে ইউটিউবত আছে বাট এটা সঁচা কথা যে আপুনি এখন ৱেব ছিৰিজ বনালে কিবা এটা খৰচা কৰি পেলাই আপুনি ৰিটাৰ্ণটো বিচাৰিব ন ডেফিনেটলি তো সেইটোৱে আৰু চ' উকিমায়া গ'লা তুমি হয় উকিমায়াত গৈ কি কৰিলা মানে ৱেব ছিৰিজলৈ ঘূৰি আহিলোঁ উকিমায়া ক'ত আছে কি কথা কাৰণ তুমি নিজে ভিজিট কৰিছা ফিল্ড ভিজিট কৰিছা ধৰা মোকে এডিটৰ হিচাপে সুধি পেলাই গৈছা 2 নে 2 মাহৰ কাৰণে চ' কি পালা উকিমায়াত কি পালোঁ তো আপোনালোকে সেইটো কাৰণে ছিৰিজখন চাব লাগিব বাট উকিমায়া এখন বিৰাট ইণ্টাৰেষ্টিং জেগা TRP আছে তাত TRP আছে তো আপোনালোকে চাই পেলাই ৰিল ড্ৰামাৰো TRP বহাই দিয়ক চ' মনত আছে ডাইলগকেইটা আছে আপোনাৰ মোৰটো মনত আছে অ'কে যাম নেকি এবাৰ অ'কে দাদা উকিমায়াৰ খেলখন বেয়া জমি আছে ভাবিছোঁ এবাৰ গৈ শুনি কি আছিলে উকিমায়াত TRP নাই বাবা হয় ন তাৰ আগত কিবা এটা আছিলে আকৌ এইবিলাক এনেকৈ ৰাখি দিবি যি পাইছে আপোনালোকে আমি পাহৰিছোঁতো বহুত দিন হ'ল ডাঙৰ এক্টৰ ন আমি আৰু এবছৰ হৈ গ'ল অলমষ্ট অ'কে দাদা উকিমায়াৰ খেলখন বেয়া জমি আছে ভাবিছোঁ এপাক গৈ শুনি পগলা হ'লা নি উকিমায়াত TRP নাই বাবা দাদা অনুনয় বৰুৱা মানে TRP বাছ দুদিনৰ কাৰণে যাম আৰু আহি যাম আৰু বাছ তোমাৰ উকিমায়াৰ প্ৰতি অলপ কিবা বাঢ়িছে এনেকুৱা টাইপ কিবা এটা আছিলে উকিমায়াৰ প্ৰতি তুমি হেৰি ঘূৰিব লাগে ইলেকশ্যনৰ টাইম এনেকৈ আছিলে এতিয়া ইলেকশ্যনৰ বতৰ তুমি পঞ্চায়তে ঘূৰিব লাগিব উকিমায়াৰ এটা সমষ্টি তেনেকৈ কৈছিলে তাৰপিছত গ'ল পাহৰি থাকিলোঁ বাছ দুদিনৰ কাৰণে যাম আৰু গুচি আহিম তাৰপিছত মই উঠিলোঁ
2 দিন নে 2 মাহ তাৰপিছত তুমি গুচি গ'লা এই অকণমান আছে কিন্তু মুখ্য চৰিত্ৰত অভিনয় কৰিছে চক্ৰপাণি পৰাশৰে চাব অকল ৰিলড্ৰামাত চাব এনিৱে এইখিনিয়ে কথা ক'বলগীয়া আছিলে আৰু কেইবাগৰাকীও অভিনেতা আছে আপোনালোকৰ চিনাকি অভিনেতা চিনাকি মুখ গতিকে চাই থাকক গোটেই পডকাষ্টটো আৰু মই বাৰে বাৰে কৈ আছোঁ আপোনালোকক এই পডকাষ্টটো আমি কৰিছোঁ ৰিলড্ৰামাত ইতিমধ্যে অহা এখন ৱেব ছিৰিজ অশ্বত্থামা হত কিন্তু এটি গজৰ কিছু কাহিনী আমি লৈ আহিছোঁ নামটোৰ লগত কাহিনী মিলিছে মিলা বুলিয়ে ধৰিব পাৰিম কাৰণ একজেক্টলি আমি কি কয় এইখন মহাভাৰতটো কৰা নাই বাট সেইটো অশ্বত্থামা কেৰেক্টাৰটো উঠাই পেলাই তেওঁক এটা কি কয় সেই কেৰেক্টাৰটোৰ আশে পাশে অলপমান বেলেগ ধৰণৰ কাম এটা কৰা হৈছে কাৰোবাৰটো কিছুমান শ্বট ইমান ধুনীয়া লোৱা হৈছে তাৰ গুহাৰ ভিতৰত এটা শ্বট দেখিছেনে মানে সেইটো হয়তো মই সেইটো ডাইৰেক্টৰক সুধিম সেইটো হয়তো অসমত ফাৰ্ষ্ট টাইম তেনেকুৱা শ্বট এটা লোৱা হৈছে ৰাইট মানে এনেকুৱা বহুতখিনি টেকনিকেল কথা আছে এইখিনি মই ছাৰকো বেলেগ ধৰণে এক্সপ্ল'ৰ কৰিছে বহুত বেলেগকৈ তপন দাস ডাঙৰীয়া আছে তাত সিদ্ধাৰ্থ দা আছে বহি আছে আহিব এতিয়া গতিকে আপোনালোক সকলোৱে গৈ চাব বুলি আশা কৰিছোঁ বেছি দীঘলীয়া নকৰোঁ মানুহে বৰ খাই যাব পাৰে গতিকে মেইন কথাকেইটা আপোনালোকক ক'লোঁ গৈ পেলাই চাব বুলি আশা কৰিছোঁ ধন্যবাদ কুলদীপ ধন্যবাদ ধন্যবাদ অশ্বত্থামা হত কিন্তু এটি গজ ৱেব ছিৰিজ আহিল অলৰেডি ৰিলড্ৰামাত অসমৰ কেইবাগৰাকীও পুৰণি অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে সিদ্ধাৰ্থ মুখাৰ্জী ডাঙৰীয়া আছে জ্যেষ্ঠ অভিনেতা তেখেতেও ইয়াত অভিনয় কৰিছে আৰু মই জনামতে মই চোৱা মতে তেখেত গাঁওবুঢ়া চৰিত্ৰ এটাত অভিনয় কৰিছে সিদ্ধাৰ্থ দা নমস্কাৰ কি বুলি ক'ম অভিনেতা বুলি ক'ম না সাংবাদিক বুলি কথা পাতিম আজি মোৰ লগত সাংবাদিক আৰু নাই অভিনেতা নহ'ব অভিনেতা ছাৰ কাৰণ তুমি এইখন চৰি প্ৰথমত তোমাক নমস্কাৰ জনাইছোঁ তোমাৰ যিবিলাক অসমত তোমাকতো চবেই ভাল পায় থেংক ইউ কিয় বা ভাল পায় নাজানো নাই তোমাক অবজাৰ্ভ কৰি আছিলোঁ মই হয়নে মানুহ যদি ভাল হয় নহয় তাৰ কথাতে সেইটো ৰিফ্লেক্ট কৰে নাই অন্তৰৰ পৰা ভাল হ'ব লাগিব সেইটো ৰিফ্লেক্ট কৰে হয়নে গম পায় কথাতে থেংক ইউ সেইকাৰণে তুমি ইমান ধুনীয়া আপুনিতো মোক কিমান বছৰৰ পৰা পাইছে 15-16 বছৰ হৈ গ'ল সাংবাদিকতা কৰাৰ পৰা পাইছে আপুনি শকত থকাৰ পৰা পাইছে কি নোৱালেগে এইটো এটা জেগাত এটা ৰজা আছিলে এইবিলাক দিন গ'ল আৰু সেইবিলাক কথা ক'লে ভয় লাগে এতিয়া কিন্তু আপুনি একে আছে চলি আছে অভিনয় কৰি আছে মানুহৰ জীৱনত সেইটোৱে ডাঙৰ কথা ন যেটা কৰি যে আছে সেইটোতো সফলতা ন ষ্টপ হৈ যোৱা নাই না সেইটো ছাকচেছ এতিয়া মোক নহয় মাতিছে আৰু মই এটা বস্তু ফিল কৰিছোঁ নাজানো কিয় যে মোৰ এইজ কেটাগৰীৰ যিসকল ডাইৰেক্টৰ মানে মইতো ডাইৰেক্টৰ বুলি নকওঁ সিহঁতক কাম জানে বুলি নকওঁ কিছুমান আছে দে ভাল সেইটো মানিব লাগিব কিন্তু কাম কৰি থাকিলে গম পায়তো দুনিয়াখনত কি ধৰণৰ কাম হৈ আছে তো আমাৰ অসমত যিসকল ইয়াং জেনেৰেশ্যন এই তনুজৰ লগত কাম কৰিলোঁ দনজিত এনেকৈ ইয়াং যিবিলাক ডাইৰেক্টৰ ওলাইছে এতিয়া ন খুব স্মাৰ্ট কাম জানে টেকনিকেলি খুব এক্সপাৰ্ট সিহঁতে নাজানো মাতি আছে এতিয়া আগত এইকাৰণে মই কওঁ যে আগতে মোক ফিজিকেল কমেডিয়ান হিচাপে মোক ইউজ কৰিছিলে একজেক্টলি মই এইটো প্ৰশ্ন এটা আছিলে মোৰ মই নিজেই ক'ম সেইকাৰণে ডাইৰেক্টৰ বুলি নকওঁ য়েছ সেইকাৰণে পবিত্ৰৰ লগত মই বাওনাকেইটাৰ লগত সেই কনচেপ্টটো লৈ আনি পেলাই কাম কৰিছিলোঁ য়েছ তো বাদ দিয়া অশ্বত্থামা থাকিম মানে এটা আপোনাৰ এই কথাখিনিত এটা কথা প্ৰকাশ পাইছে সিদ্ধাৰ্থ দা যে তনু যে নতুন ডাইৰেক্টৰ হিচাপে নতুন ৱেব ছিৰিজ হিচাপে নতুনৰ লগত কাম কৰি আপোনাক প্ৰপাৰ কেৰেক্টাৰ এটা তেওঁলোকে উপস্থাপন কৰিবলৈ সুযোগ দিছে মই তনুজ কওক বা আজিকালিৰ ইয়াং জেনেৰেশ্যনে কওক যে সিহঁতে মোক বিলিভ ইমান কৰে আজি মইতো এটা জাৰ্ণি কৰি আছোঁ না মই সেইদিনা হিচাপ কৰি আছিলোঁ
ৰীল যেতিয়াৰ পৰা আছিলে তেতিয়াৰ পৰা চিনেমা কৰি আছোঁ হা একদম এই ৰীল যেতিয়া আগতে ৰীলত শ্বুটিং হৈছিলে এনেকুৱাও হৈছে যে ৰীল শেষ হৈ গৈছে যা কেলকাতাত গৈ বহি আছোঁ কেন আনিব লাগে আজিকালিতো চিনেমা ইজি হৈ গ'ল না আজিকালিতো ৰিটেক হৈ থাকিব পাৰে তো সেইকাৰণে আজিকালি কিছুমান ভাল এক্টাৰো ওলাইছে যেনেকৈ বেয়া এক্টাৰো ওলাইছে ঠিক তেনেকুৱা जी कोई बात नहीं वो तो हवा में चलता है हवा में आता है जाता है वो तो दूसरा बात है बट द थिंग इज दैट यंग जेनेरेशने আজিকালি বিলিভ কৰে সেইটো কাৰণে ভাল লাগে অশ্বত্থামাহঁত কিন্তু এটি গজত ইয়াত আপুনি মই যিটো ক'লোঁ কেনেকুৱা লাগিলে কথাখিনি অকণমান নতুন কি পালে তাত চিন্তাধাৰা বেলেগ মেইন কথা হৈছে কি কেনভাছটো যিটো আছে কেনভাছটো ভাবাটো বহুতে ডাঙৰকৈ ভাবে কিন্তু ভাবি পেলাই এটা লিমিটেড বাজেটৰ ভিতৰত কাম কৰাটো হৈছে যে কিমানখিনি জাষ্টিফাইড কৰিব পাৰিছে তো তনুজ সেই লেভেলৰ ডাইৰেক্টৰ তাৰ ভিজন যেনেকুৱা আছে তাতে ভিজনৰ লগে লগে কিন্তু বাজেটটো ক্যাৰি কৰে ইম্পৰ্টেণ্ট পাৰ্ট মেটাৰ কৰে তো সেই হিচাপত দিছ ইজ এনেকুৱা এটা মিডিয়া না যে যিটো মানুহ চায়ো যেন ভাল পায় শুনিও যেন ভাল পায় তো তাৰ ভিজনটো বিৰাট ডাঙৰ কেনভাছটো বিৰাট ডাঙৰকৈ ভাবে সেইকাৰণে তাৰ লগত কাম কৰি ভাল লাগিছে আৰু আমি পাৰফৰ্মাৰটো আমিতো গম নাপাওঁ না যে আমাক কিয় মাতিছে আমাক কেৰেক্টাৰটো কৈ দিয়ে যি হওক কেৰেক্টাৰটো যিমানখিনি পৰা যায় বুজি পেলাই কৰিবলৈ যত্ন কৰা হয় যে when I am মই এটা বস্তু ভাবোঁ যে when I am perform a character that time I am not Siddharth particularly এই কেৰেক্টাৰটোৰ এটা আইডিঅলজি আছে তাৰ এটা প্ৰিন্সিপাল আছে তাৰ এটা এটিটিউড আছে সেইটো হিচাপে কেৰেক্টাৰটো যায় তো তনু যে বিলিভ কৰিছে কৰিবলৈ যত্ন কৰিছে বাকীতো জনতা জনাৰ্দন একজেক্টলি তো বেছি নকওঁ মোৰ দুটা প্ৰশ্ন মই অথনি সুধিলোঁ শেহতীয়াকৈ অসমত চলি তুমি কেনে পালা মই গোটেইখন অভিনেতা হিচাপে মই গোটেইখন চোৱা নাই নহয় তনুজৰ লগত কাম কৰি কেনে পালা তনুজৰ লগত এইটো না সি মাছ কমৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি সি পঢ়ায় গতিকে মই ডিব্ৰুগড় ইউনিভাৰ্চিটি গ'লে তাৰ ডিপাৰ্টমেণ্টত গৈ পেলাই লেকচাৰ দিবলৈ মাতে আৰু সেই সুযোগতে সেই হেঁপাহতে এক্টিং কৰাই দিলে তো সেয়াই চাফিচিয়েণ্ট তাৰ এনেও আগৰ চিনাকি তনুজ ডাইৰেক্টৰ হিচাপেতো ক'বই নালাগে আমি আৰু কিবা এটা কৰিব গৈ আছোঁ শেহতীয়াকৈ যদি সি পাৰ্মিশ্যন দিয়ে বাৰ্তালাপতে আহিব কিবা এটা কি বস্তু বা এইটো ক'ম আপুনি অফ কেমেৰা ক'ম নাই মই এটা প্ৰশ্ন সোধোঁ আপোনাক ভাইমন দা চালে কি ভাল পালে কি বেয়া পালে ভাইমন দা হিচাপে উপস্থাপন কৰা হ'ল ধুনীয়াকৈ ইমান ধুনীয়াকৈ ছবিখন কাৰ কাৰণে চলিল চোৱা এটা কথা কওঁ ভাল এইকাৰণে পাইছোঁ যে কিয় এইবিলাক কুৱেশ্যন কৰা কাৰণ মই এজন অভিনেতা ভাই কিবা নহয় কিবা এজ এ অডিয়েঞ্চ কিবা কৈ দিম কিবা কথাত কিবা চোৱা চব মানুহৰ চব বস্তু ভাল লাগিবও পাৰে বেয়া লাগিব মোৰ কি ভাল লাগিছে সেইকেইটা কওঁ দেই বেয়া কি লাগিছে সেইকেইটা নকওঁ ঠিক আছে হ'ব মোৰ ভাল লাগিছে যে ভাইমন দা ইমান ধুনীয়াকৈ চলিছে ভাল লাগিছে যে কৈ দিয়ক মানুহ ভাল পাই আছে আপুনি ভাইমন দাৰ দুখন ছবিত কৰিছিলে অভিনয় দুখন কৰিছে কোন দুখন আছিলে দাগ হিয়া দিয়া বহুত আছে তো মই মানে এতিয়াতো তুমি বৰ মানে ঠিক নহয় মানুহটোৱে
ভাল লগাকেইটা কৈ আছে ন আপুনি কিছুমান আহি যায় না মগজত থাকক নালাগে কওক ভাল লগাকেইটা কওক সেইটো এটাই কথা যে অসমীয়া চিনেমা যিমান চলিব সিমান ভাল ইমান ভাল এইটো ভাল লগা কথা কাৰণ এজন প্ৰডিউচাৰে যদি তাৰ যিমানখিনি টকা খৰচা কৰিছে এই টকাখিনি যদি ঘূৰাই পায় ভাল হ'ব কিন্তু এইকাৰণে মই নকওঁ কিছুমান কথা কাৰণ এইবিলাক কথা সমীৰক পোৱা নাই মই সমীৰকে ক'ম যে ভাইমন দাৰ চিনেমাত এই চৰিত্ৰক দেখা নাপালোঁ যিবিলাক চৰিত্ৰ ভাইমন দাৰ লগত আছিলে কিছুমান মানে যেহেতু মই দুখন চিনেমাতে কাম কৰিছিলোঁ ভাইমন দাৰ চিনেমাৰ ওপৰতে হৈছে তো সেইবিলাক জেগা অলপ মই মিছ কৰিছোঁ মানে ইমান বিশাল ন তেখেতৰ কৰ্মৰাজি ভাইমন দাৰ তেখেতৰ ব্যক্তিত্ব গতিকে 2 ঘণ্টাৰ চিনেমা এখনত কিমান বস্তু সোমাব তাৰ ওপৰতো সেইটো ডাঙৰ কথা সেইটো কিমানখিনি তেখেতসকলে সেইটো ৰাখিব সেইটো কথা কিন্তু ভাইমন দাৰ কিছুমান বস্তু ৰাখিলে ভাল আছিল নেকি যেনেকৈ ভাইমন দাৰ এটা মানে বিৰাট ডাঙৰ এটা পিৰিয়ড আছিলে ভ্ৰাম্যমানটো নোসোমাল বাৰু তাত হয় ভ্ৰাম্যমান আজি যি ভাইমন দা নমস্য ব্যক্তি ভাইমন দাৰ লগত কাম কৰি মই মানে কি জীৱনত কিছুমান বস্তু ভাল লাগে যে তো ভাইমন দা ইজ ভাইমন দা তেখেতৰ কোনো নাই তেখেতৰ ব্যক্তিত্ব যেটো আছে কি ক'ম আৰু ভাইমন দাৰ লগত যে কাম কৰিব পাৰিছোঁ সেইটো মোৰ কাৰণে বিৰাট ডাঙৰ কথা কিন্তু ভাইমন দা যি চিনেমা হিট যিবিলাক চিনেমা সেইবিলাক চিনেমাটো ভ্ৰাম্যমানৰ হিট নাটক না হিট নাটক হয় তো সেই চেপ্টাৰটো অলপ চুই যাব পাৰিলে চুই গ'লে ভাল আছিলে মই মানে এইকেইদিন সিদ্ধাৰ্থ দা যাকেই লগ পাইছোঁ মই ভাইমন দাৰ বিষয়ে পাতি আছোঁ ছবিখনৰ বিষয়ে ভাল বেয়া দুইটা বিষয় আৰু তোমাক 2-3টা কথা কৈ দিওঁ যে ভাইমন দাৰ লগত সেই সময়ৰ কেমেৰামেন সেই সময়ত ভাইমন দাৰ লগত যিবিলাক এছিষ্টেণ্ট ডাইৰেক্টৰ আছিলে এই মানে মই দেখা পাইছিলোঁ তো মই নিজে মই মোৰ ব্যক্তিগত কথা কৈছোঁ আজি চোৱা মই যিবিলাকত কাম কৰিছিলোঁ মই যেতিয়া ভাইমন দা চাব যাম তো মোৰ এক্সপেক্টেশ্যনটো কি হ'ব আপুনি ইণ্টাৰভেলৰ আগৰখিনি ভাল পালে নে পিছৰখিনি ভাল পালে মই সেইটো কৈ দিওঁ খুব ভাল পাইছোঁ মই ফাৰ্ষ্ট টু লাষ্ট ভাল পাইছোঁ বেলেগ টপিক আছে নে কিবা তুমি কি ভাল পাইছা বেয়া পাইছা এইটো কথা কোৱা তুমি ভাইমন দাৰ 2টা পইণ্ট মোৰ চব ভাল লাগিল খালি জুবিন দাক মদাহী বুলি উপস্থাপন কৰাটো মোৰ বেয়া লাগিলে জুবিন দাক কৈছোঁ মই জুবিন দাই নিজেও কৈছে মোক অভাৰ মদাহী বুলি এষ্টাব্লিছ কৰা হ'ল জুবিন দাক ইমানখিনি কৰিব নালাগিছিল কাৰণ এখন ভাইমন দাৰ এখন থাকি যাব ভৱিষ্যতলৈকে আৰু ভৱিষ্যত প্ৰজন্মই ভাবিব জুবিন গাৰ্গ মদাহী আছিল সেইটো ইমান কৰিব নালাগিছিল আৰে ভাইমন দা ইয়াতে শেষ হওক ৰিলৰ ভাইমন দা আহি বহি আছে তো এইখিনিতে সিদ্ধাৰ্থ দা অশ্বত্থামা হত কিন্তু ইতি গজ আপোনাৰ কেৰেক্টাৰটো আছিলে গাঁওবুঢ়াৰ চৰিত্ৰ কিবা সংলাপ মনত থাকি গ'ল নি ডাঙৰ কথা মই থাকিলেও কিয় ক'ম ভাই একে আছে মানুহজন একে আছে আগতে লাইভত টেলিভিশ্যনত লাইভত যদি সুধি দিওঁ কিবা এটা সিদ্ধাৰ্থ দা বহি আছে কুৱেশ্যন অলপ বেলেগ ধৰণে সুধি কিয় ক'ব অতিথিত চাব ভাই আৰে ইমান কষ্ট কৰি তাতে ভাই বৰষুণৰ বতৰ যিটো জেগাত শ্বুটিং হৈছে তাতে ৰাস্তা চিধা পেকআপ অ'কে ফাইন এনেকুৱা জেগাত পেকআপ দিছে নহয় মই এনেকৈ গৈ আছোঁ মোৰ লগত যিটো আছে এছিষ্টেণ্টৰ মোৰ ড্ৰাইভাৰটো দাদা খাৰান কি শিকিছে আগে দিয়া যায় সাপ গৈ আছে এনেকুৱা জেগাত শ্বুটিং কৰিছে ছাৰে এইটো বিউটিফুল লোকেশ্যন ধুনীয়া এক্সিলেণ্ট লোকেশ্যন আৰু মানে কি কিবা এটা ৰিয়েলি ভাল লাগে মই এইকাৰণে এগেইন থেংক ইউ দিছোঁ তনুজক যে ইমান ধুনীয়াকৈ কষ্ট কৰিছে কাম কৰিছে ধন্যবাদ সিদ্ধাৰ্থ দা ধন্যবাদ বিদায় লওঁ আপোনাৰ পৰা আৰু কেইবাজনো আছে আমি সকলোকে আনি আছোঁ এই পডকাষ্টটো শেষলৈকে চাব ধন্যবাদ থেংক ইউ ভেৰি মাছ থেংক ইউ ছ' মাছ
অস্বস্থামা হত কিন্তু ইতি গজ এইখন ৱেব ছিৰিজ আপোনালোকে চাবলৈ পাব ৰিল ড্ৰামাত আৰু ইতিমধ্যে উপলব্ধ হৈছে আৰু মই বাৰে বাৰে কৈ আছোঁ মুখ্য চৰিত্ৰত মই অভিনয় কৰিছোঁ এনিৱে আৰু বনদীপক কেনেকৈনো চিনাকি কৰি দিম আপোনালোকে চিনিয়ে পাইছে বনদীপে ভাইমন দাৰ খুব ধুনীয়া অভিনয় কৰিলে ভাইমন দাৰ ছবিখনত মুনীন বৰুৱাৰ কেৰেক্টাৰটো বনদীপ নমস্কাৰ জনাইছোঁ নমস্কাৰ অস্বস্থামা হত ভাইমন দাৰ আগত কৰিছিলা নে পিছত কৰিছিলা ভাইমন দাৰ শ্বুটিং জাষ্ট শেষ হোৱাৰ পাছত অ'কে কাৰণ কি চুলিখিনি মোৰ অকণ অকণ গজিছে অঁ এইখনত সৰু সৰু হৈ আছে সেইকাৰণে অকণ অকণ গজিছে যে শ্বুটিঙৰ পাছতে অ'কে এমাহমানৰ ভিতৰত আৰু শ্বুটিং শেষ হোৱাৰ পাছত চিনেমাৰ পিছতে ৱেব ছিৰিজ দুটা বেলেগ ফ্লেভাৰ এইখনত এই কেমেৰাৰ আগত একেই বস্তু আৰু কেৰেক্টাৰটো কি হয় ইয়াত কেৰেক্টাৰটো গাঁৱৰে হেৰি এজনৰ কেৰেক্টাৰ মানে টিচাৰ হয় অ'কে গাঁৱতে পঢ়ায় অলপ মিষ্টেৰিয়াছ কেৰেক্টাৰ হয় বাকীটো ৰিভিল নকৰোঁ চালে গম বেছি ভাল পাব মানুহ কেনেকুৱা কেৰেক্টাৰ কৰাৰ ইচ্ছা বহুত থাকে চব কৰিব বেলেগ বেলেগ মোৰ চব কৰিব ইচ্ছা আছে খালি মই ভাবোঁ সেই কেৰেক্টাৰটোত ডেফথ এটা থাকিলে ভাল আৰু এক্টাৰ হিচাপে খেলিব পৰাকৈ অলপ স্ক'প এটা থাকিলে ভাল মানে মই তেনেকৈ ভাবোঁ বাকী তেনেকুৱা মোৰ একো হেৰি নাই যে এইটো কেৰেক্টাৰ নকৰোঁ এইটো কৰিম এনেকুৱা বুলি একো নাই সেইটোৱে মই ক'লোৱে আপোনাক মোৰ ফেভৰেট ইৰফান খান বা শ্বাহৰুখ খান বা যিখিনি মানুহ মই ভাল পাওঁ পৰেশ ৰাৱলক মোৰ খুব ভাল লাগে তো তেওঁলোকে আপুনি চাওক না যি কেৰেক্টাৰে কৰিছে যেনেকেই কৰিছে খুব মানে নিজৰ কৰি কৰিছে মানে তেনেকেই ভাল লাগে এতিয়া সেইকাৰণে মোৰ সেইটো বস্তু নাই যি পাওঁ তেনেকেই কৰিব ইচ্ছা আছে তনুজক কেনেকৈ লগ পোৱা হ'ল তনুজক কেনেকৈ লগ পালোঁ নতুন ডাইৰেক্টৰ ন মই সেইকাৰণে কৈছোঁ তনুজক তাৰ ফাৰ্ষ্ট চিনেমাখন চোৱাৰ পাছত হেৰিতে লগ পোৱা আমি ফোনে দিয়ে বেছিভাগ কথা চথা পাতা সিও মোৰ কিবা কিবি কাম চাইছে ময়ো তাৰ চাইছিলোঁ তো প্ৰায়ভাগ আমি ফোনতে কথা পাতোঁ এবাৰ দুবাৰ আমি কমাৰ্চত লগ পাইছোঁ আড্ডাত তো গধূলিৰ আড্ডাটোত তো মইতো বাহিৰতে থকা বেছিভাগ সময় দিল্লীত থাকিলোঁ তাৰপিছত বম্বেত থাকিলোঁ এতিয়া মই বম্বেত 7 বছৰ হ'ল তো সেই ফোনে দিয়ে কথা পাতি থকা তাক সিও কৈ থাকে কাম কৰিম কেতিয়াবা কাম কৰিব ইচ্ছা আছে তোমাৰ লগত ময়ো কৈ থাকোঁ মোৰ খুব ইচ্ছা আছে একেলগে কিবা প্ৰজেক্ট কৰিম তো তেনেকেই লগ পোৱা তনুজক তাৰপিছত সি এইটো কথা ক'লে মোক এইখন প্ৰজেক্টৰ কথা ক'লে কমাৰ্চৰ আড্ডা মানে খাট্ৰাৰ আড্ডা খাট্ৰাৰ পাৰ্টি হয় পাৰ্টি ঠিক নহয় কিন্তু মই নাথাকোঁ যিহেতুকে কমাৰ্চত মানে মোৰ খাট্ৰাতকৈ আগতে মোৰ সৰুকালৰ আড্ডা এটা আছে যে মই ইয়াতে ডাঙৰ হোৱা বাৰৱাৰীতে হেৰি কৰা স্কুল মহাৰ্চিত আছিলে তো একদম সৰুতেও মানে এইখিনিতে এনিগমা বুলি আছিলে হেৰি তাৰ তলত আমি বোৰে এনেই আড্ডা মাৰোঁ আৰু মোৰ গাৰ্ল ফ্ৰেণ্ডছ থাকে এইটো জেগাত এইখিনি জোৰদত চানমাৰীত সন্ধিয়া হ'লে আগতে খোজকাঢ়ি আহোঁ বা বাছত আহোঁ এনেও অলপ দেৰি আড্ডা মাৰোঁ আৰু তেতিয়া সোনকালেও ঘৰ সোমাব লাগে হয়তো ইমান দেৰিলৈ নাথাকোঁ আৰু 7টামান বজাত আমি গুচি যাওঁ আৰু চবে অলপ দেৰি আড্ডা চাড্ডা মাৰি গুচি যাওঁ তো সেইটো আড্ডা মোৰ বহুত আগৰো আড্ডা হয় কিন্তু এতিয়া যোনবিলাক চবে কাটৰাটোত হেৰি কৰে সেইটোত মাজে সময় যাওঁ কাৰণ কি মই ইয়াতে নাথাকোঁ আৰু আহিলেও মই প্ৰায়ভাগ সময় মোৰ চিনেমাৰ মানুহৰ লগত নাথাকোঁ মানে মই বিচাৰোঁ মানে মোৰ হেৰিটো মই অকল নন চিনেমাৰ মানুহখিনিৰ লগতহে বেছি থাকোঁ মোৰ চাইল্ডহুড ফ্ৰেণ্ডছখিনি কোনোবা চাকৰি কৰে কোনোবাই লাষ্ট ইয়াৰ APSC ক্ৰেক কৰিলে তো কোনোবা লয়াৰ হয় সিহঁতৰ লগত মই বেছি ভাল লাগে মানে সিহঁতে অলপ ভাও দিয়েতো সিহঁতে অলপ ভাও দিয়ে খুব প্ৰশ্ন সোধে তই কি কৰিছ বম্বে তমুক উই আৰ প্ৰাউড অফ ইউ অমুক তমুক সেইবোৰ কৈ থাকেতো সেইকাৰণে অলপ সিহঁতৰ লগত থাকি ভাল লাগে চ' মাজে সময়ে কাটৰা অহা হয় তেতিয়া লগ পাওঁ আৰু ইহঁতক গম পালোঁ আৰু মানে অসমতে থকা হ'বনে নে বলিউড ট্ৰাই কৰা হ'ব বলিউডত আৰু কাম কৰা হ'বনে এইটো এতিয়া যেনেকৈ মই ক'লোঁ আপোনাক এভৰিথিং ইজ প্ৰি ডেষ্টিন মই ডেষ্টিনিক অলপ মানুহ মন আছে বম্বে যাম মই অহা যোৱা কৰি থাকিম মোৰ মনটো আছে কিন্তু সেই অহা যোৱা কৰি থাকিম আৰু আজিকালি ভাল লাগে আজিকালি দেখা পাই ভাল লাগে ন অসমৰ 3 ঘণ্টাৰহে আজিকালি ৰাস্তা সেইটোৱে সেনেকুৱা কথা আৰু তো ইয়াতেও প্ৰজেক্ট কৰিম এখন মোৰ নিজৰ ঠাই নিজৰ মাতৃভাষা মোৰ ইয়াতেও কৰিব মন আছে বহুত ডাঙৰ হেঁপাহ আছে যে অসমীয়া উদ্যোগটো কিবা কৰিব পাৰোঁ ইয়াৰ ডাঙৰ কৰিব পাৰোঁ ডাঙৰ চিনেমা কৰিব পাৰোঁ মোৰ নিজৰো ইন ফিউচাৰ চিনেমা বনাবলৈ মন আছে হেঁপাহ এটা আছে তো চাওঁ অহা যোৱা কৰি থাকিম আৰু কিন্তু তাতে মোৰ ট্ৰাই কৰিব ইচ্ছা আছে যিহেতুকে মই যুদ্ধখন তাৰ পৰাই আৰম্ভ কৰিলোঁ তো দিল্লী গুচি গ'লোঁ তাৰপিছত বম্বে গুচি গ'লোঁ চ' মই তাতেই ষ্টাৰ্টটো কৰি দিলোঁ ন তো এতিয়া মোৰ এনেকুৱা লাগে যে মই বহুত সময়
7 বছৰ এটা ইনভেষ্ট কৰি দিলোঁ তাতে এটা অলপ চলপকৈ সৰু সুৰাকৈ ফিল্ড এখন বনালোঁ বুজিছোঁ 2খনমান প্ৰজেক্টত কাম কৰিছোঁ চিচৰেখনত আছোঁ অকণমানকৈ চিচৰেত আছিলা আচুৰখনত আছোঁ এইটো কথা কোৱাই নাই চিচৰেত কোনটো কেৰেক্টাৰ আছিলে এই সৰু কেৰেক্টাৰ এটা জাষ্ট এটা ষ্টুডেণ্ট এটা আৰু ডাইলগ এটা আছে খালি আজি গৈ চাম মই আকৌ এবাৰ তাৰপিছত আচুৰ বুলি এখন ৱেব ছিৰিজ ওলাইছিলে অসুৰ অসুৰত আছিলা আচুৰত আছোঁ এতিয়া ভালকৈ চাম বন্দীপক চিচৰেত চাব কোনটো বন্দীপ আপোনালোকে গৈ পেলাই ক'ব আচুৰখনত আছে জুনিয়ৰ ইনস্পেক্টৰ এটা জুনিয়ৰ হেৰি হয় আৰ্চাদ ৱাৰ্চিৰ টিমতে আছে ফৰেঞ্চিক টিমৰ সিহঁতে চাইছে তাৰপিছত টিকুৱেট শ্বেৰু বুলি এখন চিনেমাত আছোঁ নৱাজুদ্দিন ছিদ্দিকী আছে এখন এমেজন প্ৰাইমত আছে এমাৰ্জেঞ্চিখন ৰিচেণ্টলি ওলাল এমাৰ্জেঞ্চিত আছোঁ আৰে আৰু তেনেকৈ আৰু এখন 2খনত আছোঁ খালি কি হ'ল মই শ্বুটিং কৰিলোঁ ইমান কিন্তু পিছত এডিট হৈ অলপমান চিনবোৰ সেইটো এটা নতুন ষ্ট্ৰাগল বুলিয়ে কৈছোঁ মই এই 2 বছৰমানত মই নতুনকৈ আহিছে মানে কাম প্ৰথমতে পোৱাটো এটা ষ্ট্ৰাগল থাকে তো কাম পালোঁ তাৰপিছত মানে বাট সেইটো মই সেইটো হেৰি কৰা নাই সেইটো চবৰে এটা জাৰ্ণিৰ পাৰ্ট হয় কিন্তু মই নৱাজুদ্দিন ছিদ্দিকীৰ লগত কাম কৰিব পোৱাটো ছেটত মই 7 দিনমানৰ মোৰ শ্বুটিং আছিলেতো তো মানে নৱাজুদ্দিন ছিদ্দিকীক 7 দিনৰ ভিতৰত মই 5 দিন নে 6 দিনমান পাইছোঁ এদিন তেখেতৰ শ্বুট নাছিলে তো সেইটোৱে বহুত ডাঙৰ কথা মোৰ কাৰণে মানে মই তেখেতক ইমান ওচৰৰ পৰা দেখাটো মোৰ কাৰণে এটা ড্ৰিম আছিলে আৰে নৱাজুদ্দিন ছিদ্দিকীয়ে প্ৰথম কোনটো কেৰেক্টাৰ কৰিছে চোৰ MBBS চাৰফাৰছত আছিলে চাৰফাৰছত আছিলে আৰু বিভিন্ন চিনেমাত তেওঁৰো একেই হেইৰামখনত আছিলে তেওঁ নিজৰ বন্ধুক লৈ গ'ল প্ৰিমিয়াৰৰ দিনা দেখাম বুলি গোটেই বন্ধুবিলাকে চিনেমাখন চাই তোক দেখাই নাপালোঁ তই মিছা কথা কৈছ চিনটো কাটি গ'ল চ' সেই তেনেকুৱা বস্তু কিন্তু মই যোনটো ৰোল কৰিছিলোঁ মানে গুণ্ডা এটা ৰোল আছিলেতো তো যিখন টেবুলত মই বহি থাকোঁ তাতে বিপিন শৰ্মা আছিলে মানে বিপিন শৰ্মাৰ গুণ্ডা হয় বিপিন শৰ্মা কোন জানেনে তাৰে জমিন পৰৰ দেউতাকজন যে ধেৰ চিনেমাত আছে তেওঁ খুব ধুনীয়া এক্টৰ চ' তেওঁৰ লগত মোৰ চিন আছে তেওঁৰ গুণ্ডা হয় আৰু মই তেওঁৰ মানে হেৰি টাইপ আৰু হেঞ্চমেনৰ নিচিনা তো নৱাজুদ্দিন ছিদ্দিকী আৰু তেওঁ NSDৰ হেৰি হয় মানে ছিনিয়ৰ জুনিয়ৰ আৰু এনেকুৱা মানে চিনাকি আৰু NSDৰে ছিনিয়ৰ জুনিয়ৰ আৰু কোনোবা এজন ছিনিয়ৰ কোনোবা এজন জুনিয়ৰ ঠিক মনত নাই মোৰ আৰু গেংছ অফ ৱাচিপুৰত একেলগে কাম কৰিছে আৰু খুব ভাল বন্ধু তো চিনটো কাট হোৱাৰ পাছত নৱাজুদ্দিন ছিদ্দিকী আমাৰ টেবুলখনলৈ আহি দুটাই আড্ডা মাৰে ময়ো বহি লওঁ ওচৰত ধুনীয়াকৈ তো আৰু বম্বেত মানে চবকে চবে ছাৰ বুলি মাতেতো তো মোকো ছাৰ বুলি মাতে এডিছবোৰে আহি ছাৰ চেয়াৰ লৈ লিজিয়ে বেট যায়ে বহোঁ চকীখনত বহি এনেকৈ চাই থাকোঁ আৰু নৱাজুদ্দিন ছিদ্দিকী এইখিনিতে বহি স্ম'ক কৰি আছে বা এনেকৈ কথা পাতি আছে সেইটোৱে চাই এনেকৈ মানে খুব ভাল লগা হেৰি আৰ্চাদ ৱাৰ্চিক লগ পাইছোঁ আচুৰ কৰোঁতে মই যে তেওঁক ডাইৰেক্টলি যাই কৈছোঁ ছাৰ মতলব সৰুতে আপোনাৰ কাম চাইছোঁ মানে চাৰ্কিট কেৰেক্টাৰটো খুব প্ৰিয় কেৰেক্টাৰ হয় চ' মই স্কুল বাংক কৰি টিউশ্যন বাংক কৰি আপোনাৰ চিনেমাখন চাব গৈছিলোঁ ছানডে বুলি এখন চিনেমা ওলাইছিলে তেওঁ ৰোহিত ছেট্টীৰ ফাৰ্ষ্ট চিনেমা নচলিল চিনেমাখন কিন্তু বিৰাট ধুনীয়া চিনেমা মানে তো তেওঁ খুব ভাল পালে চ' তেনেকুৱা সৰু সুৰা মমেণ্টছ আছে খুব ডাউন টু আৰ্থ মানুহ হয় সঁচাকৈ বহুত ডাউন টু আৰ্থ মানুহ থাকে আৰ্চাদ ৱাৰ্চি খুব ডাউন টু আৰ্থ মানুহ কিন্তু তেওঁ শ্বুটিঙত আহিয়ে একদম মাহলটো ফূৰ্তি মাহল এটা কৰি দিয়ে আহিয়ে ফাৰ্ষ্ট কি কৈছে গম পায় মুঝছে আচ্ছা এক্টিং মত কৰনা কৈ মত কৰনা এনেকৈ আহিয়ে কৈছে চ' সেনেকুৱা আছে সুশান্ত সিং ৰাজপুতকো লগ পাইছোঁ মানে মোৰ চিচৰেখনতো এনেকুৱা 7 দিনমানৰ কাম আছিলে তাৰে 5 দিনমান তেওঁ আছিলে শ্বুটিঙত বৰ ভাল লগা মানুহ আছিলে কি হৈ গ'ল এনিৱে আজি ডেট দে হয় নেকি বাৰু এইখিনিয়ে কথা এবাৰ কৈ দিয়া যে ৰিল ড্ৰামাটো ডাউনলোড কৰি আমাৰ এখন চাব লাগিব আৰু মই মেইন কেৰেক্টাৰ আমাৰ চক্ৰপাণি দা মেইন কেৰেক্টাৰ অশ্বত্থামা হত কিন্তু ইতি গজ ৰিল ড্ৰামাত আহি ৰিলিজ হ'ল প্লিজ ডাউনলোড কৰক আৰু চাব আৰু এওঁক প্লিজ ভালকৈ চাব আৰু শ্ব'টো চাব আমাৰ ৰিয়েলি থেংক ইউ মনদীপ আকৌ লগ পাম ধন্যবাদ থেংক ইউ আপোনালোকে চাই আছে বাৰ্তালাপ কিন্তু আমি পাতি আছোঁ অশ্বত্থামা হত কিন্তু ইতি গজৰ ৱেব ছিৰিজৰ কাহিনী কেইবাজনো অভিনেতা অভিনেত্ৰী আছে ইয়াত আৰু আজি গমেই পাইছে এই কথাখিনি আমি পাতি আছোঁ ৰিল ড্ৰামাত উপলব্ধ আপোনালোকে চাবলৈ নাপাহৰিব মই আকৌ কৈছোঁ ইয়াৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে চক্ৰপাণি পৰাশৰে
হাঁহে আকৌ গোটেইকেইটাই প্ৰয়াস আছে মোৰ লগত প্ৰয়াস ফুকন আৰু তেখেতক আপোনালোকে কৃষ্ণচূড়া.comতো দেখা পাইছিলে আৰু এইবাৰ তেখেতৰ এখন দ্বিতীয়খন ৱেব ছিৰিজ প্ৰয়াস নমস্কাৰ নমস্কাৰ কেনেকুৱা লাগিলে এখনত এই ৱেব ছিৰিজখনত যথেষ্ট ভাল লাগিছে কেৰেক্টাৰটো বৰ ইউনিক কেৰেক্টাৰ এটা আৰু চবতকৈ ডাঙৰ কথা মানে লিজেণ্ডেৰী এক্টৰৰ তপন দাস ছাৰৰ লগত মই স্ক্ৰীণ শ্বেয়াৰ কৰিছোঁ আৰু প্ৰায় চিনখিনি মোৰ তেওঁৰ লগতে আছে তো গতিকে সেইটো বহুত ডাঙৰ কথা মানে আমি শিকিব পাৰোঁ আচলতে তেওঁলোকৰ পৰা আৰু কথা কওঁতো মানে ৰীলৰ ভিতৰতো ৰিয়েলতো কথা কওঁতে কিমান সাৱধান হ'ব লাগে মানে আমাৰ ডিকশ্যনবোৰ আমাৰ প্ৰপাৰ ৱৰ্ডবোৰ হওক তেখেতৰ নিচিনা এক্টৰ মানে খুব কমেই আছে চাগে আৰু এজন অৰুণাথ ছাৰ আমাৰ মানে ডিকশ্যনৰ ওপৰত ইমান ধুনীয়া কাম প্ৰনাউন্সিয়েশ্যন মানে অসমীয়াৰ শব্দৰ মানে প্ৰত্যেকটো বস্তু মানে ইমান স্পষ্টকৈ কোৱা মানে এক্টৰ মানে তেখেত মই যেতিয়া কওঁ মানে মই বেছি অভাৰ কনচিয়াছ হৈ ক'ব লগা হয় সেইটো ক্ষেত্ৰত গতিকে বহুত মানে ভাল এটা এক্সপিৰিয়েঞ্চ হৈছে কেৰেক্টাৰটো কি হয় কেৰেক্টাৰটো কৃপাল বুলি আৰু সেই উকিমায়া ভিলেজখনৰ এটা পৰিয়ালৰ এজন ককায়েক যাৰ ভনীয়েক এজনী আছে ভনীয়েকজনীক বিয়া দিবৰ কাৰণে চেষ্টা কৰিছে আৰু গোটেই কাহিনীটো সেই মোৰ ঘৰখনৰ পৰাই অকণমান এটা কনফ্লিক্ট এটা হয় আৰু পিছত অলপ ৰিভেঞ্জিং টাইপৰ বস্তু এটা হয় আৰু গতিকে সেই অশ্বত্থামাৰ লগত থাকি মেলি জীৱনৰ সম্পৰ্কে জ্ঞান দিয়ে মানে যে কাৰোবাক মাৰি দিয়াটোৱেই মানে ডাঙৰ কথা নহয় যে জীৱনটো তুমি কেনেকৈ জীয়াই মেলি কেনেকৈ তুমি ৰিভেঞ্জ ল'ব পাৰা বা তুমি ৰিভেঞ্জটো আচলতে আমি পাৰ্চনেলি ৰিভেঞ্জ লোৱাতকৈ জীৱনটো আমি কেনেকৈ পতিয়ন নিয়াব পাৰোঁ সেইটো তেখেতে মোক শিকাইছে মানে ৰীলত সেই কেৰেক্টাৰটোৱে শিকাইছে মানে ইয়াত অশ্বত্থামা কোন হয় অশ্বত্থামা কোন হয় বুলি ক'লে আচলতে মানে কেৰেক্টাৰ কোনে কৰিছে অশ্বত্থামা আমাৰ তপন দাস কৰিছে অ'কে আৰু আপোনাৰ যিটো কেৰেক্টাৰে কি ক'ব বিচাৰিছে ইয়াত মোৰ কেৰেক্টাৰটো আচলতে প্ৰথম অৱস্থাত মই মানে বহুত মানে খেলি মেলি অকণমান প্ৰথমতে যেতিয়া ভাবিছিলোঁ মই যিহেতু মানে ডাইৰেক্ট মিনিং এটা মানে যিটো অলপ ৱেব ছিৰিজখন চালে গম পাব মানে মই বিশেষ ডিটেইলছত নাযাওঁ মোৰ কথা হ'ল যে মোৰ ভনী মৃত্যু হয় মোৰ ভনী জোৱাইজনৰ মৃত্যু হয় তো মই ৰিভেঞ্জ ল'ব লাগে তো ৰিভেঞ্জটো মই যেনেকৈ নহওক ল'ব পাৰোঁ তো গতিকে সেই তেনেকুৱা এটা বস্তু কিন্তু সেই জ্ঞানৰ মানে সেই জীৱনৰ সম্পৰ্কে যিটো জ্ঞান দিছে সেইটোত মই অকণমান পতিয়ন গৈ মই জীৱন সম্পৰ্কে নিজক কেনেকৈ মই সেই প্ৰতিশোধটো ল'ব পাৰোঁ সেইটো বস্তু তেওঁ মোক সেইটো শিকাইছে আৰু সেই কেৰেক্টাৰটোৱে এটা বেলেঞ্চ হৈ পেলাই মানে যিটো বস্তু মই ভুল কৰিলোঁ হয়তো চাগে কিন্তু ভুল নাই কৰোৱা ভুল নকৰিবৰ কাৰণে তেওঁ মোক শিক্ষা দিছে বেছি ডেফটত নাযাওঁ নাযাওঁ নহ'লে ৱেব ছিৰিজখন মানুহে নাচাব হয় খুব ভাল হৈছে ডাইৰেক্টৰে চাই আছে বেছিকৈ কয় নেকি কথা এনিৱে মইতো উলিয়াবলৈ ট্ৰায়ে কৰিম তাৰপিছতে কৃষ্ণচূড়া.com ধুনীয়া কেৰেক্টাৰ তাৰপিছত এইখন অসমত ৱেব ছিৰিজত কাম কৰা মানুহৰ সংখ্যা লাহে লাহে বাঢ়িছে কাৰণ প্লেটফৰ্ম এটা নতুনকৈ জন্ম হৈছে এক্টৰখিনিৰ কাৰণেও ভাল কথা হৈছে মানে আৰু ভাল নিউ কামাৰ আমাৰ ডিৰেক্টৰখিনি ওলাই আহিছে তেওঁলোকে স্কোপ দিছে য়ংষ্টাৰখিনিক আৰু সেইটো স্কোপ মানে যথেষ্ট ভাল কৃষ্ণচূড়াটো বৰ অকণমান স্ক্ৰিনিং টাইম যদিও মানে এটা কেৰেক্টাৰ মানে উপস্থাপন কৰিবলগীয়া সময় দিছে গতিকে সেইটো ভাল কথা প্ৰয়াসৰ ঘৰ ক'ত হয় কেনেকৈ এইটো লাইনলৈ আহিলা সেইখিনিও অলপ কৈ থৈ গ'লে ভাল লাগিব মোৰ ঘৰ যোৰহাটত এনেই মই জন্ম মোৰ নাজিৰাত হৈছিলে দেউতাৰ পুলিচৰ চাকৰি সূত্ৰে মই মানে গোটেই অসমখন ঘূৰি ফুৰা নিচিনা হ'ল মঙলদৈত আহিলোঁ মঙলদৈত মই নাজিৰাত মই ক্লাছ 8 মানলৈকে পঢ়িলোঁ মঙলদৈত আহি মই 9-10 মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী তাত দি পেলাই গুৱাহাটীতে প্ৰায়খিনি মোৰ এডুকেশ্যনখিনি কৰিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা এন্থ্ৰপ'লজিত মাষ্টাৰ্ছ কৰিলোঁ তাৰপিছত মই NSD কৰিলোঁ ছিকিমৰ পৰা তাৰপিছৰ পৰা প্ৰফেচনেলি এইটো লাইনৰ লগত জড়িত আৰু অভিনয়ৰ শিক্ষাটো খুব আজিকালি গুৰুত্বপূৰ্ণ বুলি বহুতে কয় কোনোবাই নহয় কোনোবা ক'ৰবাৰ পৰা শিকি মেলি আহে আপোনাৰো তেনেকুৱা মই প্ৰথম আচলতে মোৰ ঘৰখন কালচাৰেলি অকণমান এক্টিভ মোৰ দেউতা প্ৰশান্ত ফুকন আৰু প্ৰশান্ত ফুকন মানে
আমাৰ MLA গম পাইছোঁ দেউতা, তাৰপিছত খুৰা হিমন্ত ফুকন, তেওঁ মোৰ আদিগুৰু। অ'কে তেওঁলোকৰ পৰা নাটক শিকিলোঁ, অভিনয় কি শিকিলোঁ, সৰুৰ পৰাই সেই বেছটো পালোঁ। মোৰ ককা আছিলে মঞ্চৰ প্ৰাণ পুষ্প ফুকন, তেওঁলোকৰ পৰা সেই বস্তুবোৰ শিকি এই কয় ন জোৰ গৰু তলেই যাব বুলি। মই পিছত গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িলোঁ যদিও, এন্থ্ৰপলজি পঢ়িলোঁ যদিও, পিছত গৈ সেই মই তাতো এক্টিঙে কৰিলোঁগৈ। তাৰপৰা নেশ্যনেল গ'লোঁ, কিবাকিবি গ'লোঁ, তাৰপিছত আহি পেলাই NSD কৰিলোঁ, আহি পেলাই আকৌ সেয়াই। ছবি হিচাপে বা অভিনয় হিচাপে অসমত কোনটোৰ পৰা আৰম্ভ হৈছিল? ছবি হিচাপে মই মোৰ 2খন চিনেমা কৰিছোঁ এজ এ লিড। তাত কাম হৈ আছে, এখন তৰালী বাইদেৱে মিউজিক কৰি আছে, আৰু এখন ৰিচেণ্টলি খুব ফেষ্টিভেলত গৈ আছে, দি লাষ্ট অনাৰ বুলি কয়, ৰজি বৰাৰ ডিৰেকশ্যনত হয়। সেইখন মানে এটা ভাল গুড নিউজো আছে, বেষ্ট ফিল্ম কেটেগৰীটো পাইছে, আৰ্ট মুভি হয়। আৰু ৰিচেণ্টলি মই মানে তাত ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত 2টা বেষ্ট এক্টৰ হিচাপে সন্মান পাইছোঁ। আৰু এটা বেষ্ট এক্টৰ য'ত পাইছোঁ মানে মোৰ সেইটো বেছি গৌৰৱ অনুভৱ কৰোঁ, য'ত আমাৰ ধৰি লওক NTR জুনিয়ৰ আছে, মানে সেই লিষ্টখনত তেওঁ বেষ্ট পপুলাৰ এক্টৰ হৈছে, তেওঁৰ তলতে মোৰ আছে নামটো বেষ্ট এক্টৰ প্ৰয়াস ফুকন। তাৰপিছত মোক কওঁতেও গুজবাম উঠে। তাৰপিছত তলত আছে প্ৰকাশ ৰাজ, বেষ্ট ছাপৰ্টিং এক্টৰ প্ৰকাশ ৰাজ, যে আপুনি প্ৰকাশ ৰাজক গম পালোঁ। তাৰপিছত ৰাইমা সেন বুলি এজন আছে, বেংগালোৰ হয়, ৰাইমা সেন অভিনেত্ৰী, জাহ্নৱী কাপুৰ আছে। তো মানে সেই মানুহখিনিৰ লগত মই নিজক তাত নমিনেশ্যন মই বেষ্ট এক্টৰ পাইছোঁ, অলৰেডি বেষ্ট এক্টৰ পোৱা পাইছোঁ। কোনখন ছবিৰ কাৰণে? দি লাষ্ট অনাৰ, সেইখন ৰিলিজ হোৱা নাই, চাব পাম আমি? ফেষ্টিভেলত চলি আছে সেইখন চাগে প্ৰডিউচাৰে যদি মানে কি হয়, আৰ্ট মুভি ন, অকণমান কমাৰ্চিয়েল বস্তুটো নহয়। অ'কে একো নাই, কণ্টিনিউ কৰিম। মানে চাওক, লাইট গৈছিলে, লাইট আহি গ'ল, এইবিলাক ভাল খবৰ পোৱাৰ লগে লগে লাইটো আহি গৈছে। অ'কে, মানে সেইটোৰ কেৰেক্টাৰ কি আছিলে? কেৰেক্টাৰটো খুব ইম্পৰ্টেণ্ট, মানে চন্দালৰ কেৰেক্টাৰ এটা। আৰু মানে কেৰেক্টাৰটো মানে মোৰ দাদা ঢুকাইছে 2017ত। মই দাদা মানে মুখাগ্নি কৰিছোঁ, কিন্তু মুখাগ্নি বস্তুটো আমি জানি থাকোঁ যে মুখ যোগ অগ্নি, মাথাত জুইকুৰা জ্বলাব লাগে, কিন্তু মই দাদাৰ মুখাগ্নি মই নিজে কৰিব নোৱাৰিলোঁ, মই মাথা ঘূৰাই পৰি গৈছোঁ। কিন্তু তাৰপিছত মই বেকডেটত যেতিয়া এই চিনেমাখন পাইছোঁ, মোক যেতিয়া ডিৰেক্টৰে কৈছে তুমি এনেকুৱা চিনেমাখন চন্দালৰ কেৰেক্টাৰ কৰিব লাগিব, যে মই কৈছোঁ মানুহ জ্বলাব লাগিব, নাই আমি মেকিং কৰিম, এইবোৰ বস্তু একো নাই, নৱগ্ৰহত হ'ব। ঠিক আছে, মই তেনেকৈ ষ্টাডি কৰিবলৈ ল'লোঁ, আৰু এজন ৰিয়েল লাইফ মানুহ এজনৰ ওপৰত সেইটো কৰা হৈছে, আৰু ক'ভিডৰ ছিটুৱেশ্যনটো ভৰাইছে। পিছত গৈ ছিটুৱেশ্যনটো এনেকুৱাই হৈ গ'ল যে নৱগ্ৰহত দিনে মানে 9-10 ভাগমান বডি আহেই। তো আমি যিটো মেকিঙৰ আছিলে ন, আমাৰ সেই সেইটো মেকিং হৈ নাথাকিলে আৰু আমি মোৰ গেটআপটো এনেকুৱা আছিলে, কেমেৰা অন কৰিছে, মই অৰিজিনেল, কাৰণ আগতে মই প্ৰচেছখিনি শিকিয়ে থৈছোঁ, ক'ত কি কেনেকৈ কি কৰিব লাগে, গোটেইখিনি জ্বলাইছোঁ, মেলিছোঁ, ছাই পৰ্যন্তলৈকে চুই পানী মাৰিছোঁ, গোটেই এভৰিথিং কৰিছোঁ। কিন্তু মই তাত অকণমানো মোৰ মাথা নঘূৰালে, মই ইমান নিষ্ঠা সহকাৰে কৰিছোঁ, মই ভয় খাই আছিলোঁ, কাৰণ মই নিজৰ দাদাৰ জ্বলাব পৰা নাই, যদি মই বেলেগ মানুহ এজনক কেনেকৈ মই সেইটো কাম কৰিম। মোৰ লগত ৰাজীৱ ক্ৰ তেখেত আছিলে, মন্মথ দাহঁত আছিলে। তাৰপিছত সেই মানে মই কমেও চাগে 9-10 ভাগমান বডি, অৰিজিনেল বডি মই জ্বলাইছোঁ। আৰু মানে সেইটো মানে তাৰ মাজে মাজে শ্বুটিং চলি আছিলে, চলি আছে। কেতিয়াবা কিছুমান মানুহক সুধিও লোৱা হৈছে যে এনেকৈ তেওঁলোকে ধুনীয়াকৈ কৈছে যে একো নাই, এইটো ভালহে কথা, কৰক। কিছুমানৰ পৰা গালিও খাইছোঁ, গালি খাইছোঁ বোলে, কৰিব নালাগে বোলে, কিহৰ কাৰণে এইবোৰ কিছুমানে সেইটো বস্তু বুজিও নাপায়। তাৰপৰা উপায়ো নাই এতিয়া, আমি কৰিবলৈ। কিন্তু ইমান ধুনীয়াকৈ কামখিনি কৰা হৈছে। মই আৰু বিশেষকৈ দেখা যায় যে চন্দালবিলাকে সাধাৰণতে সেই কামটো কৰি পেলাই তেওঁলোকে ৰাতি ড্ৰিংকছ কৰিবই লাগে, নহ'লে তেওঁলোকে মানে শুব নোৱাৰে। মোক বেলেগে হোটেলত থাকিবলৈ দিয়া হৈছে, মোৰতো সেইবোৰ নাই। মই একো বেয়া সপোনো নেদেখিলোঁ, একোৱেই ইমান মানে মোৰ পুণ্যৰ কাম নিচিনা লাগিলে, মই নাজানো মানে। আৰু বহুত মন দি বহুত সততাৰে কামখিনি কৰিছোঁ, মানে মোক একোৱেই ফিল নকৰিলোঁ মানে সেই কেৰেক্টাৰটো মোক বহুত শিকালে দেই। মানুহৰ যে এই যে কয় যে, মই জ্বলাই থকা অৱস্থাতে ভাবিছোঁ এই যে আজি আছে আমাৰ ওচৰত কিবা এগালমান ধন সম্পত্তি, ফ্ৰেম চেম, একো নাই সেই মুহূৰ্তত, একদম একো নাই মানে। এটা মই তেতিয়া মানে সেইটো ফিল কৰিছোঁ যে শিকায় দেই, বহুত শিকায় মানে। তো এনেকৈয়ে এনেকুৱা অভিনেতা আছে মানে অস্বস্থামা হাতত আমি গম পালোঁ যে ভাল কেৰেক্টাৰ, ভাল অভিনেতা অভিনেত্ৰী আছে। আৰু আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে গৈ ৰিল ড্ৰামাত ছাবস্ক্ৰিপশ্যন লৈ অস্বস্থামা হাতক কিন্তু ইতিগজা চাব লাগিব। ধন্যবাদ প্ৰয়াস।
ধন্যবাদ ভাল লাগিলে জনাবলৈ। আৰু ঘৰত এনে কোন কোন আছে মোৰ দেউতা আছে, মা আছে, আৰু দাদা আছে, বৌ আছে, টিকলি আছে, আৰু এজন দাদা সেই ঢুকাইছে বুলি কৈছিলোঁ, বুজিছোঁ। মাজত দাদা আছিলে, আৰু মই। অন্তৰত মানে অন্তৰত অন্তৰত তেনেকৈ মানে এতিয়া মানে এতিয়া মানে লাহেকৈ কামত মন দি আছোঁ যে য'ত আছে আছে আৰু আছে আৰু থেংক ইউ ভালে এই সময় দিয়াৰ কাৰণে ভাল লাগিল এবাৰ কৈ দিয়া নেকি চাবলৈ ক'ত পাব অস্বত্থমাখন আপোনালোকে চাব ৰিল ড্ৰামাত অলৰেডি ৰিলিজ হৈছে গতিকে চাই ভাল পাব আৰু আশা কৰোঁ আপোনালোকে ভাল ভাল ফিডবেক দিব মুখ্য চৰিত্ৰত যে মই আছোঁ এবাৰ মুখ্য চৰিত্ৰত আমাৰ চক্ৰপাণি দা আছে আপোনালোকে মোৰ কাৰণে নহ'লেও চক্ৰদাৰ কাৰণে হ'লেও আপোনালোকে চাব খালি বিৰাট ভাল কৰিছে নাই সঁচাকৈ জেনুৱেনলি তেখেতে ভাল কৰিছে মই আপুনি মানে এইটো নহয় যে আপুনি মিডিয়াৰ মানুহ বুলি খুব নেচাৰেলি এক্টিং কৰে মই যিমান আপোনাক দেখিছোঁ খুব নেচাৰেলি কৰে মই আপোনাক হেৰি দিয়া নাই দেই মানে উঠাই দিয়া নাই কিন্তু সঁচাকৈ জেনুৱেনলি ধুনীয়া কাম কৰিছে মই বহি আছোঁ ভাল লাগিল প্ৰয়াস আকৌ লগ পাম ভাল ভাল কাম কৰি গ'লে ভাল লাগিব থেংক ইউ ছ' মাছ ইয়াৰ পিছতে আমাৰ মাজলৈ আহি আছে ডাইৰেক্টৰ অস্বত্থমা হত কিন্তু ইতি গজৰ আৰু তেখেত মাছ কমিউনিকেশ্যনৰ এগৰাকী টিচাৰ হয় ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ টিচাৰ হয় আৰু তেখেতে এইখন ডাইৰেকশ্যন কৰিছে গতিকে তেখেত কোন চাই থাকক শেষলৈকে অস্বত্থমা হত কিন্তু ইতি গজ এই ৱেব ছিৰিজখনৰ ডাইৰেক্টৰ তনুজ নাথ আৰু তেখেত আমাৰ মাজত আছে নমস্কাৰ নমস্কাৰ এতিয়া প্ৰশ্ন কোনে কৰিব কাৰণ তুমিও মাছ কম কৰা মাছ কমৰ টিচাৰ হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাছ কম ডিপাৰ্টমেণ্টৰ এগৰাকী প্ৰফেচাৰ গতিকে তেখেত মেড ইন নলবাৰী আপোনালোকে চাইছিলে যিসকলে চাইছে সেই তাৰ ডাইৰেক্টৰ আৰু বহুত কাম কৰিছে আৰু এইবাৰ অস্বত্থমা হত কিন্তু ইতি গজ কাম কৰা নাই বাৰু যি নহওক ইফালে প্ৰফেচাৰৰ কাম ইফালে ডাইৰেকশ্যনৰ কাম গোটেইখিনিতো মই আগতে মুখ্য চৰিত্ৰ সুধিব খুজিছোঁ কেনেকুৱা লাগিছে আপোনাৰ অস্বত্থমা হত ইতি গজ কৰি মুখ্য চৰিত্ৰত অভিনয় কৰিছোঁ যিহেতু ন ধেমালি কৰি আছিলোঁ ইমান সময়লৈকে সৰু কেৰেক্টাৰ এটা তনুজে দিলে আমি কৰিলোঁ মোৰ খুব ভাল লাগিলে ৰিয়েলি ভাল লাগিল কুকৃত যেন এটা সাংবাদিক নাই নাই আপুনি খুব ধুনীয়া কৰিছে আৰু বহুত নেচাৰেল কৰিছে আমি ইনফেক্ট চবেই মানিমতো বহুত নেচাৰেল হৈছে বস্তু ৰিয়েলি থেংক ইউ ডাঙৰ কথা মোক আৰু কোনোবাই যদি মোৰ সৈতে অভিনয় কৰাব বিচাৰে মই ৰেডি আছোঁ তলত হেৰিটো দি দিম নাম্বাৰ দি দিম যোগাযোগ কৰিব যোগাযোগ কৰি পেলাই পে'মেণ্টটো কিমান হয় কৈ দিব কোৱা চ' কি ক'ব লাগে টিচাৰক ষ্টুডেণ্টে সোধে জানো বেলেগ একো নহয় অস্বত্থমা হত ইতি গজৰ কথাই কওঁ এইখন আমি আচলতে বহুত দিন আগৰ পৰিকল্পনা মই আচলতে কথা ক'ব ইমান নাজানো তেনেকৈ কৈছোঁ ক্লাছত আমি সেইটো আহি যায় চ' এইটো বহুত দিন আগৰ পৰিকল্পনা কিন্তু প্লেটফৰ্ম পোৱা নাছিলোঁ যিহেতু মেড ইন নলবাৰী কৰিছিলোঁ 2022 ডিচেম্বৰত তেতিয়া বহুত কষ্টৰ মাজৰে আমি এখন চিনেমা উলিয়ালোঁ কিন্তু সেই কষ্টখিনি পইচাটো মাৰোঁতে লাগি গ'ল 2 বছৰ গেপ 3 বছৰ গেপ এটা গ'ল আৰু লাষ্টত গৈ আজি 2025ত আমি অস্বত্থমা হত ইতি গজ ৰিলিজ কৰিব পাৰিছোঁ আৰু সেইটো আমাক প্লেটফৰ্ম দিছে ৰিল ড্ৰামাই আৰু অকল মই নহয় মই আচলতে তেওঁলোকৰ যদি আপোনালোকে এপটো চাই তাতে বহুত কেইখন অসমীয়া চিনেমা বা ৱেব ছিৰিজ তেওঁলোকে বহুত নতুন ডাইৰেক্টৰক সুবিধা দি আছে আচলতে সেইটোৰ কাৰণে তেওঁলোকক থেংকছ কৰিব লাগে আমি আৰু এনেকুৱা নহয় যে কোনোবাই যদি মানে ভালকৈ যদি কোনোবাই নিজৰ এখন শ্বৰ্ট ফিল্মো ভালকৈ বনাই পেলাই তেওঁলোকক দেখাব পাৰে বা কিবা নিজৰ আউটপুটটো দেখুৱাব পাৰে তেওঁলোকে কিন্তু সুবিধা দিছে ছাপৰ্টটো কৰিছে সেইটো মই পাইছোঁ আৰু এনেকৈ নতুন ডাইৰেক্টৰ নতুন অভিনেতা অভিনেত্ৰীৰ জন্ম হয় যেনেকৈ তনুজৰ জন্ম তো অস্বত্থমা হত কিন্তু ইতি গজ বাকী অভিনেতাসকলে ক'লে ডাইৰেক্টৰক সুধিছোঁ কি আছে ইয়াত একদম বস্তুটো ক'ব লাগে আছে কি ইয়াত কেইটা এপিছ'ড হয় কিমান সময় এই অস্বত্থমা হত ইতি গজটো 8টা এপিছ'ডৰ হয় আৰু আমি দেখিছোঁ যে মহাভাৰতৰ টাইমত অস্বত্থমাক আমি এজন ভিলেন হিচাপে যিমানখিনিয়ে জানে তেওঁলোকে বহুতে হয়তো বেলেগকৈ লয় বা কিছুমানে মেক্সিমামে মই দেখিছোঁ যাকে সুধিছোঁ ভিলেন হিচাপে হেৰি কৰিছিলে কিন্তু হয়তো কলিযুগত বা আগতেও মানে অস্বত্থমা আমাৰ মাজতে ক'ৰবাত লুকাই আছে নেকি মোৰ এনেকুৱা এটা ক'ত ফিল হ'ল কোৱা হয় যে অস্বত্থমা চিৰঞ্জীৱী আমাৰ মাজতে আছে নেকি তো মোৰ সেই বস্তুটো জানিবলৈ খুব মন যায় থাকে আৰু সেই বস্তুটো ক'ৰবাত হয়তো মোৰ জানোতে মোৰ সেই কেৰেক্টাৰটো যদি এতিয়া বৰ্তমান প্ৰেজেণ্টত হ'ল হয় বা প্ৰেজেণ্টত যদি মই তেওঁক পজিটিভ ৱেত দেখুৱাওঁ আৰু তেওঁ কেনেকৈ দেখুৱাম বা মহাভাৰতক যদি চাইড কৰি পেলাই অসমৰ পটভূমিত কিবা উপস্থাপন কৰিব লগা হয় কেনেকৈ কৰিম চ' সেইটো ভাবি পেলাই প্ৰণৱ বৰুৱা আৰু উদয় পাটৰ দাক ক'লোঁ আমাৰ ৰাইটাৰ তেওঁলোকে এই স্ক্ৰিপ্টখন জন্ম দিলে সেয়ে আৰু
স্ক্ৰিপ্ট প্ৰণৱ বৰুৱা আৰু কম্বিনেশ্যন কৰি পেলাই কৰিছে আৰু ইয়াত ডাইৰেকশ্যনৰ পাৰ্টটোত কেনেকৈ অহা হ'ল মানে এইটো গোটেই কাহিনীটো কোৱা হৈছিল তেওঁলোকক কাহিনীটো চিত্ৰনাট্য লিখিবলৈ তেওঁলোকক কোৱা হৈছিল স্ক্ৰীন প্লেটো কোৱা হৈছিলে মানে কাহিনীটো মেইন বস্তুটো তোমাৰ নিজৰ কাহিনীটো মোৰ আছিলে আৰু মিউজিক আমাৰ শিৱব্ৰত শৰ্মাই কৰিছে আৰু বেকগ্ৰাউণ্ড মিউজিক আৰু এটা গান তাৰে অৰূপজ্যোতি বৰুৱাও নিজে মিউজিক কৰিছে অ'কে নিজে অভিনয় কৰা নাই মই অভিনয় নকৰোঁ এটা শ্বট খুব ভাল লগা শ্বট যেতিয়া তপন দাস ডাঙৰীয়া থাকে গুহা এটাৰ ভিতৰত নেকি সেইটো কি শ্বট একচুৱেলি ড্ৰোন এখন গৈ সোমাই এইটো মানে মই এনেকুৱা শ্বট আচলতে মই দেখা নাই নাজানো থাকিব পাৰে কিন্তু মই আজিলৈকে FPB অসমত ৱেডিঙত দেখিছোঁ কিন্তু FPB মই বাহিৰতে সেইটো এটাই শ্বট এটা শ্বট নহয় ব্ৰেক কৰা গৈছে টেকনিকেলি লোৱা গৈছে ধৰিব নোৱাৰি কিন্তু আমি FPBখন অসমৰ কোনো চিনেমাত বা চিৰিজত এতিয়ালৈকে দেখা নাছিলোঁ বিফৰ চাগে হয়তো FPBখন হেৰিত উৰিছে মই চাগে চিকাৰত দেখিছোঁ নেকি FPB ড্ৰোন হয় FPBখন ইউজ কৰা গৈছিলে এখন আৰু এখন চলোৱাটো হেৰি নহয় সঁচাকেতো চলোৱা হৈছে ন জংঘলৰ মাজে এখন যেনেকৈ তেনেকৈ যায় কণ্ট্ৰল কৰাটো বহুত টান আৰু ময়ূৰ বুলি ল'ৰা এটা নিজে এছেম্বল কৰি পেলাই নতুন ল'ৰা ধুনীয়াকৈ এইটো কামটো আৰম্ভ দিছে সেই শ্বটটো আপোনালোকে চাবৰ কাৰণে প্লিজ এইটো মানে অন্ততঃ এই ৱেব ছিৰিজখন চাব লাগিব অস্বস্থামাহঁত কিন্তু এইটো যে এখন ড্ৰোন FPB ড্ৰোন এখন কেনেকৈ গৈ জংঘলৰ মাজে গৈ তপন দাস ডাঙৰীয়া জংঘলত কিবা পূজা চূজা কৰি থাকে মোক জাষ্ট কৈ দিছোঁ আৰু কেৰেক্টাৰটো তাত গৈ ড্ৰোনখন সোমাই দেখাই আকৌ কিবা ধৰণৰ হৈ যায় মানে ক'ৰবাত যেন এনেকুৱা লাগে নহয় নেকি অন্ততঃ সেই শ্বটটোকে চাব আপোনালোকে না গোটেইখন চাব দেই 4 নম্বৰ এপিছডটো চাবই চাব 4 নম্বৰ এপিছডটো চাবই চাব কাৰণ তাতে আমাৰ 4 নম্বৰ এপিছডৰ 18 মিনিট কিমানত চাবই চাব মুখ্য চৰিত্ৰ অভিনয় কৰি থকা মানুহজন আছে অ'কে ভাল লাগিল আৰু কিবা কৈ থৈ যোৱা এটা বস্তু ক'ব লাগিব মানে মই আচলতে বেছি কথা ক'ব নাজানো আগতে কৈছোঁ কিন্তু এই চিৰিজখন কৰাত হয়তো এইটো প্ৰফেচনেলিয়ে ক'ম কোনোবা প্ৰডাকশ্যন কোম্পানী বা যেতিয়া আপোনাক হায়াৰ কৰে এটা পাৰ্চেণ্টেজ হিচাপেহে পইচা দিয়ে মানে আপুনি শ্বুটিং কৰাৰ আগতে হয়তো ইমান পাৰ্চেণ্ট দিব বা কিবা দিব কিন্তু তাৰে আগত আমি হয়তো নিজে মেনেজ কৰিব লগা হয় কিন্তু সেইখিনি সময়ত মোক মোৰ লগৰকেইটাই খুব হেল্প কৰিছে আৰু যিকেইটা লগৰ মানে মই নাম নল'লে নহ'ব নামকেইটা দেৱ আৰু উমেশ চৌধুৰী বুলি লগৰ নহয় তেওঁ দেউতাৰ লগৰ আৰু মানে দেউতাও বহুত জেগাৰ পৰা মেনেজ কৰি দিছে পিছত আমি পইচাটো পাইছোঁ কিন্তু তাৰে আগতে আমি নিজে কৰিব লগা হয় চ' সেইখিনি লগৰ সেই দেৱ বোলা যোনটো কৈছোঁ এই বিশ্বাসত যে হ'ব তুমি দিবা পইচাটো এনেকুৱা ধৰণে দি থৈ গৈছে মানে এনেকুৱা বন্ধু আছে আৰু যি দুজন সদায় মোৰ লগত আছে যেতিয়াই মাতো তেতিয়া আহে গাড়ীখন লৈ আহি যাব হেল্প কৰিব বেদান্ত আৰু এটা আছে নিহাল কিন্তু এইকেইটা মানে মই একদম 2014 পৰা আমি একেলগে আছোঁ আৰু একেলগে এতিয়াও আমি কৰি আছোঁ আৰু হয়তো আৰু পিছলৈকেও কৰি থাকিম সদায় আমি তিনিটাক ত্ৰিমূৰ্তি বুলি কয় আৰু মোৰ এটা বস্তু হয় কি ইউনিভাৰ্চিটিখনক মই থেংকছ ক'ব লাগিব বিশেষকৈ মোৰ কলিগছ যিকেইজন আছে ষ্টুডেণ্টখিনি সেইদিনা মই গ'লোঁ ইউনিভাৰ্চিটিলৈ গৈ পেলাই মোক তনুজাই লেকচাৰ এটা দিব দিলে মই কৈ থাকোঁ যে ষ্টুডেণ্টখিনিয়ে কৈছে যে ছাৰ কেতিয়া যাব বাৰ্তালাপলৈ আৰু সেই বাৰ্তালাপটো চাব বাৰু আপোনালোকে ষ্টুডেণ্টখিনিক কৈছোঁ থেংক ইউ ইমান ছাপৰ্ট কৰাৰ কাৰণে নিজৰ টিচাৰক সেইটো এটা ভাল লগা কথা ন সেইটো হয় সেইটো বেলেগ ফিল্ড এটা বেলেগ ধৰণৰ ফিল্ড গোটেই ষ্টুডেণ্টছখিনি আৰু মই কলিগছখিনিক সদায় থেংকছ ক'ম একদম নামকেইটা নহ'লে আকৌ মোক মাৰিব একদম প্ৰণামিতা চামাগ্নি ৰশ্মিবা অভিলাষ আৰু আমাৰ চেয়াৰপাৰ্চন ছাৰ আৰু কান্তা মেম আছে আমি এইকেইটা যদি নাম নলওঁ মানে মোৰ অফিচত যোৱা কালিলৈকে দিগদাৰ হৈ যাব এনিৱে এইখিনিয়ে কথা ভাল লাগিলে চাগে আপোনালোকৰ এতিয়া শেষত এটাই কওঁ চাব ভাল পাব কিবা এটা পাব ইয়াত ভিতৰি আৰু মইনো কেনেকুৱা কৰিলোঁ সেইটো চাব আপোনালোকে আৰু তনুজে লাষ্টত এবাৰ কৈ দিয়া ৰিল ড্ৰামা ছাবস্ক্ৰিপশ্যন কম নে বেছি ৰিল ড্ৰামা ছাবস্ক্ৰিপশ্যন আপুনি 3 মাহত কিবা 200 কিমান টকা দিব লাগে 200 কিবা দিব লাগে কিন্তু সেইটো ছাবস্ক্ৰিপশ্যনতে আপুনি হয়তো বহুত আৰু বেলেগ অসমীয়া চিনেমা পায় অকল সেইখনে চাব লাগিব বুলি নহয় তাতে বহুতো ভাল চিৰিজ আছে চিনেমা আছে অকল মোৰখনে চাব লাগিব বুলি কথা নাই 299 ৰিল ড্ৰামা অস্বস্থামাহঁত কিন্তু ইতি গজ 4 নম্বৰ এপিছড 18 মিনিট বিদায় লওঁ অ'কে ধন্যবাদ আৰু আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চাই থাকিব বাৰ্তালাপ ধন্যবাদ